আজি আমি শিকিম পানিপথৰ তৃতীয় যুদ্ধ মানে থাৰ্ড বেটেল অফ পানিপথ। থাৰ্ড বেটেল অফ পানিপথ 14 জানুৱাৰী 1761 চন মানে 1761 চনত থাৰ্ড বেটেল অফ পানিপথ হৈছিল। থাৰ্ড বেটেল অফ পানিপথ তো মাৰাঠা আৰু আহমদ শাহ আব্দালীৰ মাজত হৈছিল। আহমদ শাহ আব্দালী আফগান আছিল, মানে আফগানিস্তানৰ শাসক কোন আছিল? আহমদ শাহ আব্দালী। আৰু আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা কোন আছিল? মাৰাঠা। তেওঁ মাৰাঠাৰ ফালৰ পৰা ফৰ্মেল কমাণ্ডাৰ বিশ্বাসৰাও ভাও আছিল, মানে সন অফ বালাজী বাজিৰাও। এতিয়া মাৰাঠাৰ যিটো মেইন মানুহটো আছিল, মানে মাৰাঠা সাম্ৰাজ্য তেতিয়া পেছোৱাৰ আণ্ডাৰত আছিল। প্ৰথমতে যেনে মাৰাঠা সাম্ৰাজ্যটো ছত্ৰপতিৰ মানে শাসন কৰিছিল। ছত্ৰপতি তিনিজন ছত্ৰপতি আছিল, ছত্ৰপতি শিৱাজী মহাৰাজ, সম্ভাজী মহাৰাজ আৰু শাহুজী মহাৰাজ। এই তিনিজন মহাৰাজাৰ পিছত তাৰপিছত শাসনটো কাৰ আণ্ডাৰত আহে? পেছোৱাৰ আণ্ডাৰত আহে। সেইটো শেষৰজন যিটো পেছোৱা আছিল সেইটো আছিল বালাজী বাজিৰাও। ঠিক আছে, বালাজী বাজিৰাও। বালাজী বাজিৰাওৰ ল'ৰা কোন আছিল? বিশ্বাসৰাও ভাও। তেতিয়া বিশ্বাসৰাও ভাওৰ বয়স কিমান আছিল? 18 ইয়াৰ্ছ। ঠিক আছে, যেহেতু তেওঁৰ বয়স মানে কম আছিল, মানে সৰু আছিল, বিশ্বাসৰাও ভাও 18 ইয়াৰ্ছ, তেওঁক এইটো বালাজী বাজিৰাও মানে 18 ইয়াৰ্ছৰ তেওঁৰ ল'ৰাটোক বিশ্বাসৰাও ভাও বালাজী বাজিৰাওৰ মানে ল'ৰা আছিল। তেওঁ আছিল মেইন মানে পেছোৱা। মাৰাঠা সাম্ৰাজ্য বালাজী বাজিৰাওৰ কণ্ট্ৰলত আছিল, সেইবাবে তেওঁৰ ল'ৰা মানে বিশ্বাসৰাও ভাও 18 ইয়াৰ্ছৰ ল'ৰাটোক ফৰ্মেল কমাণ্ডাৰ হিচাপে মানে মেইন কমাণ্ডাৰ হিচাপে পঠাইছে। তেওঁ মানে নামত কমাণ্ডাৰ হিচাপে যুদ্ধত পঠিয়াই দিছে। ঠিক আছে, আৰু ৰিয়েল কমাণ্ডাৰ যিটো মানে অৰিজিনেলি মানে যিটো যুদ্ধটো নেতৃত্ব আগবঢ়াইছে মাৰাঠাৰ ফালৰ পৰা, সেইটো আছিল সদাশিৱৰাও ভাও। এইটোতো বালাজী বাজিৰাওৰ মানে খুৰাকৰ ল'ৰাই হয়, মানে কাজিন হয় এইটো চাওক। আৰু এইটো যিটো আছিল সদাশিৱৰাও ভাও, সেইটো চিমাজী আপ্পাৰ ল'ৰা আছিল। এতিয়া চাওক, আপোনালোকে এইটো চাইছে চাগে, বাজিৰাও মস্তানী ফিল্মটো চাইছে নে নাই? যদি বাজিৰাও মস্তানী ফিল্মটো চাইছে, তাতে য'ত আছে এইটো বাজিৰাও প্ৰথম, মানে বাজিৰাও যিটো আছিল, বাজিৰাওৰ যিটো ভাই আছিল তাৰ নাম আছিল চিম্মাজী আপ্পা। সেই বাজিৰাও প্ৰথমৰ ল'ৰা আছিল আকৌ বালাজী বাজিৰাও। ঠিক আছে, বাজিৰাও প্ৰথমৰ ল'ৰা আছিল বালাজী বাজিৰাও, আৰু এইটো বাজিৰাও প্ৰথমৰ যিটো ভাই আছিল চিমাজী আপ্পা, চিমাজীৰ আপ্পাৰ ল'ৰা আছিল এইটো সদাশিৱৰাও ভাও। এতিয়া দুয়োটা ভাইৰে ল'ৰা চাওক, দুয়োটা ভাইৰে ল'ৰা বহুত মানে এক্সপাৰ্ট পিছত এই শাসক হিচাপে আহিছিল। চাওক, এইটো বালাজী বাজিৰাওৰ দেউতা কোন আছিল? বালাজী বাজিৰাওৰ দেউতা আছিল বাজিৰাও প্ৰথম, মানে এইটো চাওক, বাজিৰাও প্ৰথম। বাজিৰাও মস্তানীত যিটো ফিল্মটো দেখাও আছে, সেই বাজিৰাও মস্তানী ফিল্মটোত কোন আছিল? পেছোৱা কোন আছিল? বাজিৰাও প্ৰথম। বাজিৰাও প্ৰথমৰ ল'ৰা কোন আছিল? এইটো ইয়াতে বালাজী বাজিৰাও। আৰু বাজিৰাও প্ৰথমৰ ভাই কি আছিল? চিমাজী আপ্পা। চিমাজী আপ্পা কোন আছিল? ইয়াৰ ব্ৰ আছিল। এইটো যিটো আছে বাজিৰাও মস্তানী ফিল্মটো চাব, তাতে চালে মানে আপোনালোকৰ যদি কিবা কনফিউজন থাকে বা হিষ্ট্ৰীটো জানাত মানে বহুত সুবিধা হৈ যাব। সেইকাৰণে বাজিৰাও মস্তানী ফিল্মটো পাৰিলে চাব। বাজিৰাও প্ৰথমৰ ভাইটি কোন আছিল? চিমাজী আপ্পা। এতিয়া বাজিৰাও প্ৰথমৰ ল'ৰা ইয়াতে আছিল বালাজী বাজিৰাও, এতিয়া পেছোৱা হৈছে। আৰু এই বাজিৰাও প্ৰথমৰ যিটো ভাইটি আছিল সেইটো চিমাজী আপ্পা। এই চিমাজী আপ্পাৰ ল'ৰা আছিল সদাশিৱৰাও ভাও। এতিয়া চাওক, দুটা ভাইৰে ল'ৰা মানে শক্তিশালী হৈছিল। বাজিৰাও প্ৰথমৰ ল'ৰা কোন আছিল? বালাজী বাজিৰাও। চিমাজী আপ্পাৰ ল'ৰা কোন আছিল? সদাশিৱৰাও ভাও। দুজন মানে একদম পাৰ্গত এক্সপাৰ্ট মানে কমাণ্ডাৰ আছিল, মানে শাসক আছিল সিহঁতে। এতিয়া কথা হ'ল, চাওক, ৰিয়েল কমাণ্ডাৰ কোন আছিল? সদাশিৱৰাও ভাও। তাৰপিছত বাজিৰাও প্ৰথম আৰু চিমাজী আপ্পাৰ এইটো ব্ৰাদাৰ আছিল, এইটো চাওক আহমদ শাহ আব্দালী। এইটো আহমদ শাহ আব্দালীৰ নাম আহমদ শাহ দুৰাণীও হয়। তাৰপিছত এইটো নাদিৰ শ্বাহ যেতিয়া ভাৰত আক্ৰমণ কৰিছিল 1739 চনত, নাদিৰ শ্বাহ যেতিয়া ভাৰত আক্ৰমণ কৰিছিল, তেতিয়া আহমদ শাহ আব্দালীও নাদিৰ শ্বাহৰ মানে সেনাৰ এজন মানে চলজাৰ আছিল, এজন সৈন্য আছিল। তেতিয়া 1739 চনত নাদিৰ শ্বাহ এইটো আহমদ শাহ আব্দালীৰ বয়স মানে মোটামুটি 16 পৰা 18 বছৰ আছিল দিয়ক। তেতিয়া মানে ষ্টাৰ্টিঙত মানে আহিছিল নাদিৰ শ্বাহৰ লগতে আহমদ শাহ আব্দালী প্ৰথমতে ভাৰতত আহিছিল। তাৰপিছতহে এইটো মাৰাঠাৰ লগত মানে যুদ্ধ হৈছিল 14 জানুৱাৰী 1761 চনত। এইটোৰ আগতো মানে ধৰক পানিপথৰ তৃতীয় যুদ্ধৰ আগতো আহমদ শাহ আব্দালী নাদিৰ শ্বাহৰ লগতে মানে আহিছিল, আগতেও আহিছিল, আহি কিনে মানে যুদ্ধ কৰি গৈছে। মানে তেওঁক মাৰাঠা সাম্ৰাজ্য যে শাসন কৰিছে, মানে আমাৰ ভাৰতটো যে শাসন কৰিছে মাৰাঠাসকলে, তেওঁলোকৰ ভিতৰত 6 জনে আমাক ভাৰতটো মানে শাসন কৰাৰ ভিতৰত 6 জনৰ নাম লেখত ল'বলগীয়া। মানে ধৰক মেইন এই 6 জনে আমাৰ ভাৰতখন মানে শাসন কৰিছিল মাৰাঠাৰ ফালৰ পৰা। ছত্ৰপতি 3জন আছিল,
পেশ্বৱাৰ কালৰ পৰা তিনিজন আছিল, মানে এই তিনিজন এইটো ছত্ৰপতি আছিল, এই তিনিজন আছিল মানে পেশ্বৱাৰ পৰা। এতিয়া চাওক ছত্ৰপতিৰ পৰা কোন আছিল প্ৰথমতে? শিৱাজী মহাৰাজ। শিৱাজী মহাৰাজে মাৰাঠা সাম্ৰাজ্যটো মানে গঠন কৰিছিল। তাৰপিছত সম্ভাজী মহাৰাজ, ছত্ৰপতি শিৱাজী মহাৰাজৰ মৃত্যুৰ পিছত আছিল সম্ভাজী মহাৰাজ। সম্ভাজী মহাৰাজৰ পিছত আছিল শাহুজী মহাৰাজ। এই দুজনৰ কালত, এই তিনিজনৰ কালতে ঔৰংজেব আছিল, ঠিক আছে। ঔৰংজেব, এই তিনিজনৰ কালতে ঔৰংজেব মানে আছিল। এইটো চাওক, ইয়াৰ 1680 চনত শিৱাজী মহাৰাজৰ মৃত্যু হৈছিল। তাৰপিছত কোন আছিল? সম্ভাজী মহাৰাজ। তেতিয়া সম্ভাজী মহাৰাজৰ পিছত কোন আহিল? শাহুজী মহাৰাজ, ঠিক আছে। এতিয়া কথা হ'ল, যেতিয়া ধৰক শাহুজী মহাৰাজ ৰজা হ'ল, মানে 1707 চনত যেতিয়া ঔৰংজেবৰ মৃত্যু হ'ল, তেতিয়া 1707 চনত যেতিয়া ঔৰংজেবৰ মৃত্যু হ'ল, মানে মোগলৰ ফালৰ পৰা কি আছিল? 6জন মানে মেইন মানুহ আছিল। মোগলৰ যিটো শাসনভাৰ চলোৱা মানে 6জন আছিল: বাবৰ, হুমায়ুন, আকবৰ, জাহাংগীৰ, শ্বাহজাহান আৰু কোন আছিল? ঔৰংজেব। এই 6জন আছিল মোগলৰ মানে মেইন মানে যিটো ৰজা আছিল। এই 6জনে মোগলৰ মানে মেইন ৰজা আছিল। এই ৰজা কেইজনে ভাৰতত শাসন কৰিছিল। যেতিয়া 1707 চনত মোগলৰ মানে ঔৰংজেব মৰি গ'ল, তেতিয়া মাৰাঠা সাম্ৰাজ্য মানে উদয় হ'ব ধৰিলে। কাৰণ ঔৰংজেবৰ লগত শিৱাজী মহাৰাজৰ যুদ্ধ হৈ আছিল। তেতিয়া পুৰন্দৰৰ তিথি হৈ গ'ল। সম্ভাজী মহাৰাজক ঔৰংজেবে মানে মাৰি পেলালে। এইটো চাবা মুভিটো চাইছে নে নাই? চাবা মুভিটোত চাব পাব। আকবৰ দ্বিতীয়, যিটো ঔৰংজেবৰ ল'ৰা আছিল, তেওঁ মানে সম্ভাজী মহাৰাজৰ ওচৰত আহিছিল মানে সহায়ৰ বাবে। তাৰপিছত কি হ'ল? এইটো সম্ভাজী মহাৰাজকো মাৰি দিছে, আকবৰ দ্বিতীয়কতো মানে চকু মানে কণা কৰি দিছিলে নিজৰ ল'ৰাকে। তাৰপিছত কি, এই দুজনটো ঔৰংজেবৰ লগত মানে যুদ্ধ কৰাতে কাম চাইছে এই দুজনৰ। তাৰপিছত কি আছিল? শাহুজী মহাৰাজ। শাহুজী মহাৰাজকো ঔৰংজেবে কেদ কৰি লৈছিল, কিন্তু মানে তেওঁ মানে তেওঁৰ জংগলৰ পৰা পলাই আহিছিল। পিছত কি হ'ল? যেতিয়া পলাই আহিল, 1707 চনত ঔৰংজেবৰ ডেথ হৈ গ'ল, ঠিক আছে। যেতিয়া মানে ঔৰংজেবৰ ডেথ হ'ল 1707 চনত 1707 চনত যেতিয়া ঔৰংজেবৰ মৃত্যু হ'ল, তেতিয়া কোন হ'ল? এইটো শাহুজী মহাৰাজৰ মানে আমাৰ ভাৰতত শাসন কৰাৰ কাৰণে সুবিধা হৈ গ'ল। কিয়নো মানে মেইন যিটো ৰজা আছিল সেইটো আছিল ঔৰংজেব। ঔৰংজেবৰ মৃত্যুৰ পিছত আমাৰ ভাৰতত মানে শাসন কৰাৰ কাৰণে মাৰাঠাৰ মানে সুবিধা হৈ গ'ল। 1707 মানে কি? এইটো 18শ শতাব্দী, মানে 18th century। 18th century ভাৰতত মানে মাৰাঠা সাম্ৰাজ্যই মানে ভালকে মানে শাসন কৰিছে। এটা মানে বিস্তাৰ মানে পুৰা ভাৰতত মানে শাসন কৰা ৰজা হ'ল মাৰাঠা 18শ শতাব্দীত, মানে 18th century, ঠিক আছে। যেতিয়া এইটো শাহুজী মহাৰাজ হ'ল, আগত এই দুজনৰ কালত ছত্ৰপতিয়ে মানে শাসনভাৰ চলাইছিল, ঠিক আছে। কিন্তু শাহুজী মহাৰাজৰ কালত কি গ'ল? মানে পেশ্বৱাৰ এটা পদ ওলালে, মানে ৰজাৰ তলত যিটো হ'ব মেইন কমাণ্ডাৰটো, সেইটোৰ নাম দিল পেশ্বৱা। এইটো ছত্ৰপতিটো আছিল ৰাজপুত। এইকেইটা মানে ছত্ৰপতি হ'ব হ'লে ৰাজপুত হ'ব লাগিব, ঠিক আছে। এইটো ৰাজপুত, মাৰাঠাৰ ফালৰ পৰা মানে এইটো ৰাজপুত হ'ব লাগিব। ৰাজপুত হ'লেহে মানে ছত্ৰপতিটো পাব, আৰু তেওঁলোকৰ মানে ল'ৰাটোহে পাই থাকে, ঠিক আছে। তাৰপিছত কি হ'ল? পেশ্বৱা হ'ল। এতিয়া পেশ্বৱা আছিল কি হয়? ব্ৰাহ্মণ হয়। এওঁলোকে কি আছিল? ব্ৰাহ্মণ, ঠিক আছে। এতিয়া শাহুজী মহাৰাজৰ প্ৰথম পেশ্বৱা কোন আছিল? বালাজী বিশ্বনাথ, ঠিক আছে। এইটো মুছি দিওঁ। এতিয়া প্ৰথম পেশ্বৱা কোন আছিল? বালাজী বিশ্বনাথ। 1713 পৰা 1720 লৈকে এওঁ থাকিলে শাহুজী মহাৰাজৰ। এওঁ মানে পৰাক্ৰমী আছিল, মানে এক্সপাৰ্ট আছিল, যুদ্ধ কৰাৰ কাৰণে একদম এক্সপাৰ্ট আছিল, ঠিক আছে। এওঁৰ মৃত্যুৰ পিছত শাহুজী মহাৰাজৰ মানে চিন্তা আহি গ'ল যে মানে মোৰ মেইন কমাণ্ডাৰটো মৰি গ'ল, মানে এওঁ যুদ্ধত মৰা নাই, বেমাৰ হৈ মৰি গৈছে। তাৰপিছত এওঁৰ যিটো ল'ৰা আছিল, বালাজী বিশ্বনাথৰ যিটো ল'ৰা আছিল বাজিৰাও প্ৰথমৰ এইটো পৰাক্ৰমটো আপোনালোকে চাবলৈ বাজিৰাও মস্তানী ফিল্মটো চাব। বাজিৰাও মস্তানীত যিটো বাজিৰাও আছিল, পেশ্বৱা আছিল, সেইটোৱে হ'ল বাজিৰাও প্ৰথম। এওঁ আকৌ ডেঞ্জাৰ, এই পিতৃতকৈ মানে ফাদাৰতকৈ বেছি ডেঞ্জাৰ আছিল চনটো বাজিৰাও প্ৰথম। 1720 পৰা 1740 লৈকে আছিল। এওঁ মানে বহুত এক্সপাৰ্ট আছিল। তাৰপিছত এওঁ মৰি গ'ল। এওঁ মৰি যোৱাৰ পিছত আকৌ মানে শাহুজী মহাৰাজৰ টেনশ্যন হ'ল, মানে কাৰণ শাহুজী মহাৰাজ তেতিয়া বুঢ়া হৈ যাব ধৰিছিল। গতিকে তেওঁ মানে নিজৰ যুদ্ধ ইমান কৰিব নোৱাৰে, যিহেতু মানে পেশ্বৱা তেওঁৰ সাম্ৰাজ্যটো মানে চলাই আছে। তেওঁ মানে নামতহে ৰজা, কামত মানে এই পেশ্বৱাবোৰহে চলাই আছিল, ঠিক আছে। যেতিয়া 40ত মৰি গ'ল, 1740ত 1740 যেতিয়া এইটো বাজিৰাও প্ৰথম মৰি গ'ল, তেতিয়া তেওঁৰ আকৌ টেনশ্যন হ'ল। তেতিয়া আকৌ কোন আহিল? বাজিৰাওৰে মানে ল'ৰা আছিল, ঠিক আছে। এতিয়া বাজিৰাও যিটো মস্তানী ফিল্মটো আছে তাতে চাব, এইটো বালাজী বাজিৰাও, এইটো কাশীবাই আৰু
বাজিৰাও প্ৰথমৰ ল'ৰা আছিল আৰু যিটো আছিল শমশেৰ বাহাদুৰ বাজিৰাও আৰু মস্তানীৰ ল'ৰা আছিল তেওঁৰ নাম কি আছিল শমশেৰ বাহাদুৰ ঠিক আছে এইটো যিটো বালাজী বাজিৰাও পিছত শাসন এই মানে পেশ্বৱাৰ পদত বহিল ঠিক আছে এই বালাজী বাজিৰাওৰ মানে কালতে বালাজী বাজিৰাও তেতিয়া ডিক্লেয়াৰ কৰিল যে এইটো যিটো সাহুজী মহাৰাজৰ পিছত মাৰাঠা সাম্ৰাজ্যত কোনো আৰু ছত্ৰপতি নাহে মানে এয়া হ'ব লাষ্ট ছত্ৰপতি মাৰাঠা সাম্ৰাজ্য তাৰ পিছত মাৰাঠা সাম্ৰাজ্য শাসন কোনে কৰিব পেশ্বৱা মানে পেশ্বৱাই মেইন হ'ব মেইন ৰজাটো কোন হ'ব পেশ্বৱা হ'ব তাৰ পিছত যিটো এইটো যিটো ছত্ৰপতিৰ যিটো পদটো সেইটো হেক কোনে কৰি দিছিল বালাজী বাজিৰাও যেতিয়া 49 চনত এইটো সাহুজী মহাৰাজৰ মৃত্যু হয় তেতিয়াটো কি হয় বালাজী বাজিৰাওৰ আণ্ডাৰত মাৰাঠা সাম্ৰাজ্যটো আহি যায় তেতিয়া মানে কি হয় 1749 চনত সাহুজী মহাৰাজৰ মৃত্যুৰ পিছত সংগলি এটা সন্ধি হৈছিল সেই সন্ধিৰ জৰিয়তে ছত্ৰপতিৰ পদটো মানে নাইকিয়া কৰি দিছিল কোনে এইটো বালাজী বাজিৰাওয়ে 1749 চনত সাহুজী মহাৰাজৰ মৃত্যুৰ পাছত ছত্ৰপতিৰ পদটো সমাপ্ত কৰি দিছিল সংগলি সন্ধিৰ জৰিয়তে মানে সংগলিৰ সন্ধিৰ জৰিয়তে ছত্ৰপতিৰ পদটো নাইকিয়া কৰি দিছিল বালাজী বাজিৰাও আৰু বালাজী বাজিৰাওৰ আণ্ডাৰত মানে মাৰাঠা সাম্ৰাজ্যটো থাকিল আৰু মাৰাঠা সাম্ৰাজ্য পুৰা মানে ভাৰতত শাসন কৰি আছিল কোনে তেতিয়া মাৰাঠা সাম্ৰাজ্যই মাৰাঠা সাম্ৰাজ্য মাৰাঠাৰ মানে সপোন আছিল এইটো কটক মানে ওড়িশাৰ ফল আছিল ওড়িশাৰ চিটি আছিল কটকৰ পৰা অটক মানে পাঞ্জাবৰ আছিল যেটো আফগানিস্তানৰ এই পাকিস্তানৰ যেটো পাৰ্ট হয় অটক ঠিক আছে অটক এটা চিটি আছিল এটো পাঞ্জাব এটো আমাৰ ইন্ডিয়াৰ পাঞ্জাবটো নহয় যেটো পাকিস্তানৰ পাঞ্জাব আছিল তাতে এটা অটক চিটি আছিল তে মাৰাঠাৰ সপোন কি আছিল কটকৰ পৰা অটক লৈকে সাম্ৰাজ্য বিস্তাৰ কৰিব ঠিক আছে এইবিলাক তো এইটো মহাৰাষ্ট্ৰত মাৰাঠা মেইনলি কত আছিল মহাৰাষ্ট্ৰত আছিল এই ইয়াতে মহাৰাষ্ট্ৰ জিতিছে তাৰ পিছত কৰ্ণাটক হায়দৰাবাদৰ এখিনিত আছে হায়দৰাবাদ জিতিছে কৰ্ণাটক জিতিছে গুজৰাট তাৰ পিছত ইয়াতে অটক লৈকে জিতি গৈছে অটক মানে গোটেই অলৰেডি জিতিছে তাৰ পিছত মানে কি হল 1800 শতাব্দীত পুৰা ভাৰতত মানে শাসন চলাইছিল ঠিক আছে যেহেতু মাৰাঠাৰ কটকৰ পৰা অটক লৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰা নীতি আছিল মানে সপোন আছিল মাৰাঠাৰ সেইভাবে তেওঁলোকে মানে ইয়াতে প্ৰথমে যেতিয়া বাজিৰাও মহাৰাষ্ট্ৰৰ পৰা যেতিয়া বাজিৰাও প্ৰথমে দিল্লীত এটাক কৰিব সেই এটাকৰ সময়ত যাতে হায়দৰাবাদে আকৌ মহাৰাষ্ট্ৰত এটাক নকৰে মানে দুই ফালৰ যুদ্ধ কৰাতে মানে অসুবিধা হ'ব সেইভাবে কি কৰিছে যে মহাৰাষ্ট্ৰৰ যিটো মাৰাঠাসকলক প্ৰথমতে হায়দৰাবাদৰ নিজামক চুপ কৰাব লাগিব কাৰণ তেওঁলোকে মানে মুছলমান আছিল দিল্লীত কোন আছিল তেতিয়া এইটো শাহ আলম দ্বিতীয় মোহাম্মদ শাহ আছিল ঠিক আছে শাহ আলম দ্বিতীয় নহয় যেতিয়া মানে মহাৰাষ্ট্ৰৰ ফালৰ পৰা যেতিয়া দিল্লীত এটাক কৰিব তেতিয়া কোন আছিল দিল্লীৰ শাসক কোন আছিল মোহাম্মদ শাহ মানে ৰংগিলা বাদশাহ বুলি কয় মোহাম্মদ শাহ ৰংগিলা বাদশাহ বুলি কিয় কোৱা হয় কাৰণ ৰংগিলা বাদশাহ কেৱল মানে নাচ গান চাইহে ভাল পোৱা আছিল মানে দিল্লীৰ শাসক তেতিয়া কোন আছিল মোহাম্মদ শাহ যাক ৰংগিলা বাদশাহ বুলি কোৱা হয় কেৱল তেওঁ নাচ গান চাই ভাল পোৱা আছিল কাৰণে তাক ৰংগিলা বাদশাহ বুলি কোৱা হয় যেতিয়া মহাৰাষ্ট্ৰৰ পৰা বাজিৰাও প্ৰথমে দিল্লীত এটাক কৰিব সেই সময়ত যাতে হায়দৰাবাদৰ নিজামে মহাৰাষ্ট্ৰক পিছৰ পৰা এটাক নকৰে তাৰ বাবে মহাৰাষ্ট্ৰৰ পৰা মানে এইটো মাৰাঠাসকলে নিজামক প্ৰথমতে চুপ কৰাব লাগিব যাতে দিল্লী এটাক কৰাৰ সময়ত এও মানে চুপ থাকে সেইভাবে কি কৰা হল 1728 চনত মানে 1728 চনত বেটেল অফ পালখেডৰ যুদ্ধ হৈছিল তাতে কি হৈছিল হায়দৰাবাদৰ নিজাম মানে পৰাজয় হৈছিল তাৰ পিছত তেওঁৰ পৰা চত নামৰ এটা টেক্স লোৱা হৈছিল চত কি হয় এটা টেক্স হয় মানে মাৰাঠাসকলক বেলেগ ৰজাবোৰে মানে যেটো টেক্স দিব এটুক চত বুলি কোৱা হৈছিল ঠিক আছে এটো বেটেল অফ পালখেডৰ যুদ্ধত যেতিয়া নিজামে হাৰে তেতিয়া তেওঁক মানে কি হয় চত নামৰ এটা টেক্স দিয়ে ঠিক আছে তাৰ পিছত এনে এটো বেটেল অফ পালখেড গল তাৰ পিছত বেটেল অফ ভোপাল 1737 চনত বেটেল অফ ভোপাল গল মধ্যপ্ৰদেশৰ যেটো এলেকা আছিল মধ্যপ্ৰদেশৰ এলেকাও জিতিল তাৰ পিছত 1707 চনত গুজৰাট আৰু সেন্ট্ৰেল ইন্ডিয়া এটো গুজৰাট ইফালে ধৰক সেন্ট্ৰেল ইন্ডিয়া পৰো জিতিল মানে এটা প্ৰথমতে হায়দৰাবাদ জিতিছে কৰ্ণাটক জিতিছে গুজৰাট জিতিছে মধ্যপ্ৰদেশ জিতিছে পিছত লাহে লাহে এটো জিতিব মানে গোটেইবোৰ 18 সেঞ্চুৰীত গোটেই ভাৰতখানে মানে মাৰাঠাৰ আণ্ডাৰত আহি যাব ঠিক আছে 1707 চনত গুজৰাট আৰু সেন্ট্ৰেল ইন্ডিয়া মাৰাঠাৰ আণ্ডাৰত কোনে আছিল দাবাদে আৰু নেমাজি সিন্ধেৰ লিডাৰশ্বিপত গুজৰাট আৰু সেন্ট্ৰেল ইন্ডিয়াটো মাৰাঠাসকলে নিজৰ আণ্ডাৰত আনিছিল তাৰ পিছত চক বাজিৰাও প্ৰথমে মুগলক এটাক কৰাৰ বাবে যোজা চলাইছিল মানে 1737 চনত যেতিয়া 1737 চনত 1737 চনত মানে এইটো প্ৰথমতে ইয়াক
মাৰাঠাই হায়দৰাবাদৰ নিজামক চুপ কৰাইছে ঠিক আছে এইটো বাজিৰাও যিটো মস্তানী চাব তাতে চাব বাজিৰাও মস্তানীত ফিল্মটোত বাজিৰাৱে মাৰাঠা এইটো যিটো হায়দৰাবাদৰ নিজাম আছে তেওঁৰ লগত মানে এটা সন্ধি কৰে যেতিয়া আমি দিল্লীত এটাক কৰিম তেতিয়া আপুনি মানে চুপ থাকিব তেতিয়া মানে শান্তিত থাকিব যাতে আমি এটাক কৰাৰ সময়ত আপুনি বেক সাইডৰ পৰা এটাক নকৰে ঠিক আছে সেইটো মানে চুপচাপ কৰাইছিল তাৰ পিছত বাজিৰাও প্ৰথমতে মাত্ৰ 500 সৈনিক লৈ 500 ঘৰচবাৰ লৈ এইটো দিল্লীত এটাক কৰি দিছিল এইটো মোহাম্মদ শাহ ৰংগিলা বাদশাহ তেতিয়া মানে তেওঁ অৰ্কেষ্ট্ৰা চাই আছিল অৰ্কেষ্ট্ৰা মানে ধৰক নাচ গান নৃত্য এইবোৰ মানে চাই আছিল তেতিয়া কেৱল মাত্ৰ মাৰাঠাৰ 500 সৈনিক লৈ দিল্লীত এটাক কৰিছিল যিজন মানে এটা সৈন্য মোগলৰ সেনা আছিল চাওক মোগলৰ সেনা ইমান ডাঙৰ আছিল যে এইটো ঔৰংজেব যিটো লাষ্ট আছিল পুৰা ভাৰতত মানে শাসন কৰিছিল কোনে মোগলে পুৰা ভাৰতত শাসন কৰিছিল ইমান লাখ লাখ সেনা আছিল সিহঁতৰ তাত কিন্তু মোহাম্মদ শাহ ৰংগিলা যেটো আছিল ৰংগিলা বাদশাহ তেওঁ কেৱল গীত গান এইবিলাক চাইহে ভাল পোৱা আছিল মানে তেওঁ এটা মানে ভাল এটা শাসক নাছিল মানে যে ভাৰতখন যে চম্ভালিব তেনেকুৱা শাসক নাছিল সেইবাবে মাৰাঠাই 500 মাত্ৰ সৈনিক লৈ দিল্লীত এটাক কৰি দিছে এটাক কৰি জিতি আহিছে মানে ধন দলত লৈ কিনে ৰিটাৰ্ণ আহি গৈছিল এতিয়া চাওক মাৰাঠাসকলৰ যে উদয় হ'ল মানে উত্থান হ'ল সিহঁতে যে মানে 18শ শতাব্দীত মাৰাঠাসকলে যে মানে ধৰক পুৰা ভাৰতত ৰাজত্ব কৰি আছিল তাৰ পিছত এটা আছে মাৰাঠাসকলক প্ৰথমতে এইটো স্বাধীন ৰজা হিচাপে মানে সম্ৰাট হিচাপে স্বীকৃতি প্ৰদান কৰা নাছিল ঔৰংজেবে কেতিয়াও কিন্তু মানে মাৰাঠাসকল যে ইমান ধৰক লাহে লাহে মানে সাহস পাল বা তেওঁলোকৰ যে মৰ্যাদা পাল সেইটো কোনে দিলে ব্লক আমি সেইটো চাওঁ মানে কি হ'ল যেটো সৈয়দ বন্ধু আছিল সৈয়দ বন্ধুক ইতিহাসত সৈয়দ বন্ধুক নিৰ্মাতা মানে ৰজা বনোৱাৰ মানে তেওঁক মানে উপাধি পাইছিল নিৰ্মাতাৰ উপাধি পাইছিল কিয় পাইছিল এটো আমি চাওঁ ব্লক সৈয়দ বন্ধুৱে 1713 চনত মানে 1713 চনত জাহাদাৰ শাহক হত্যা কৰি ফাৰুক শ্বাহক ৰজা বনাইছিল যাৰ বাবে তাক হেটেড কাৰ্ড বোলে হেটেড কাৰ্ড কাক বোলে এইটো ফাৰুক শ্বাহৰ ইতিহাসক হেটেড কাৰ্ড মানে ঘৃণিত কায়ৰ বুলি কোৱা হয় ঘৃণিত কায়ৰ কাক কিয় কোৱা হয় কাৰণ জাহাদাৰ শাহক সৈয়দ বন্ধুৰ জৰিয়তে হত্যা কৰি তেওঁ মানে ৰজা হৈছিল সেইবাবে ফাৰুক শ্বাহক ইতিহাসত হেটেড কাৰ্ড মানে ঘৃণিত কাৰ্ড যদি কোৱা হয় ইতিহাসত ঘৃণিত কাৰ্ড মানে হেটেড কাৰ্ড কাক জনা যায় তেতিয়া কি হ'ব ফাৰুক শ্বাহ কাৰণ কিয় ফাৰুক শ্বাহৰ হেটেড কাৰ্ড কাৰণ জাহাদাৰ শাহক সৈয়দ বন্ধুৰ জৰিয়তে হত্যা কৰি তেওঁ নিজে ৰজা হৈছিল ঠিক আছে তাৰ পিছত সৈয়দ বন্ধুক নিৰ্মাতা কিয় কোৱা হয় কাৰণ সৈয়দ বন্ধুৱে জাহাদাৰ শাহক মাৰি কিনে ফাৰুক শ্বাহক ৰজা বনাইছে পিছত ফাৰুক শ্বাহক মাৰি কিনে ৰফিদুদ দৰজাদক ৰজা বনাইছে ৰফিদুদ দৰজাদ বেমাৰত মৰাৰ পিছত তাৰ পিছত ৰফিদ উৰ দৌলাক মানে ৰজা বনাইছে কোনে সৈয়দ বন্ধুৱে কিন্তু ৰফি উৰ দৌলা আফিম এডিক্টেড আছিল মানে আফিম খোৱা আছিল তাৰ বাবে পিছত তেওঁ মানে মৃত্যুবৰণ কৰে তাৰ পিছত কি হয় মোহাম্মদ শাহ ৰজা হয় ঠিক আছে এতিয়া ইতিহাসত যদি কয় নিৰ্মাতা কোন তেতিয়া হল সৈয়দ বন্ধু মানে সৈয়দ বন্ধু দুজন ভাই আছিল ঠিক আছে ব্ৰাদাৰ আছিল হেয়ক তাক মানে নিৰ্মাতা বুলি কোৱা হয় আৰু এইটো জাহাদাৰ শাহক লম্পট মূৰ্খ বুলি কোৱা হয় ইতিহাসত যদি কয় লম্পট মূৰ্খ কোন হল তেতিয়া হ'ব জাহাদাৰ শাহ কিয় জাহাদাৰ শাহ মানে অত্যাধিক দান কৰা আছিল মানে অত্যাধিক মানে ডোনেট কৰা আছিল সেইবাবে জাহাদাৰ শাহক লম্পট মূৰ্খ বোলে ফাৰুক শ্বাহক হেটেড কাৰ্ড ঘৃণিত কাৰ্ড কাৰণ তেওঁক মানে তেওঁ ফাৰুক শ্বাহে বেলেগক দি হত্যা কৰা নিজে ৰজা হৈছে সেইকাৰণে তাক হেটেড কাৰ্ড বোলে আৰু সৈয়দ বন্ধুক নিৰ্মাতা বোলে কাৰণ তেওঁলোকে নিজে ৰজা নহয় মানে তেওঁলোকে ৰজা বনায় মানে তেওঁলোকে মানে কন্ট্ৰেক্ট লয় মানে সুপাৰি লয় যেনেকুৱা মানে কিল কৰি কিনে বেলেগক ৰজা বনায় তাই সেইকাৰণে তেওঁক নিৰ্মাতা বোলা হয় এতিয়া কথা হ'ল মাৰাঠাসকলক ঔৰংজেবেতো মানে মান্যতা প্ৰদান কৰা নাছিল যে তোমালোক মানে মই ৰজা হিচাপে মানে স্বীকৃতি প্ৰদান কৰিম মানে তোমালোকে ইণ্ডিপেণ্ডেণ্ট ৰজা হয় সেইটো ঔৰংজেবে মানা নাছিল কিন্তু চাওক আৰু সেইটো মান্যতা প্ৰদান কৰিছিল ফাৰুক শ্বাহে এতিয়া চাওক ফাৰুক শ্বাহৰ ৰাজত্ব তেওঁৰ আছিল 1713 পৰা 1719 ঠিক আছে মানে 6 বছৰ তেতিয়া কি হয় ফাৰুক শ্বাহৰ 1717 চনত মানে 1717 চনত তেওঁক চেচক নামৰ বেমাৰ হয় বেমাৰ হোৱাৰ পিছত মানে ইংৰাজৰ যেটো এজন ডক্টৰ আছিল 1717 চনত যেতিয়া ফাৰুক শ্বাহৰ বেমাৰ হয় তেতিয়া ইংৰাজৰ এজন ডক্টৰ আছিল হেমিল্টন ডক্টৰে এইটো ফাৰুক শ্বাহক সেই চেচক নামৰ বেমাৰৰ পৰা যেতিয়া ভাল কৰিছিল তেতিয়া ফাৰুক শ্বাহে নিজে হেপি হৈ কিনে
এইটো ইংৰাজে যে আমাৰ ভাৰতত মানে ব্যৱসায় বাণিজ্যহে কৰাৰ কাৰণে ইংৰাজ আমাৰ ভাৰতত আহিছিল প্ৰথমতে, যিহেতু মানে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব আহিছিল, ঠিক আছে। তেতিয়া কি হয়, ফাৰুক শ্বেয়াৰে তেওঁলোকক মানে ফ্ৰী ট্ৰেড, টেক্স ফ্ৰী হিচাপে ট্ৰেড কৰিব মানে লাইচেঞ্চ দি দিয়ে। মানে তেওঁলোকে যে ব্যৱসায় কৰিব তাতে কোনো ধৰণৰ টেক্স দিব নালাগে মোগলক, মানে সেইটো কোনে প্ৰদান কৰিছিল, সেইটো ইংৰাজক প্ৰদান কৰিছিল ফাৰুক শ্বেয়াৰে। ফাৰুক শ্বেয়াৰক চেচক নামৰ বেমাৰৰ পৰা হেমিল্টন নামৰ ডক্টৰ, ইংৰাজৰ এটা হেমিল্টন ডক্টৰ আছিল, সেই ডক্টৰজনে চেচক নামৰ বেমাৰীৰ পৰা বচোৱাৰ বাবে ফাৰুক শ্বেয়াৰে টেক্স ফ্ৰী ট্ৰেড কৰাৰ কাৰণে লাইচেঞ্চ দি দিয়ে কাক, ইংৰাজক। সেইটোৱে মানে এতিয়া মোগল যে মানে বৰবাদৰ ফালে পৰা গৈ মানে আৰম্ভ হ'ব ধৰিছিল, সেইটো মানে ফাৰুক শ্বেয়াৰৰ এটা মানে মিষ্টেকৰ পৰাই ক'ব পাৰি, কাৰণ ফাৰুক শ্বেয়াৰে টেক্স ফ্ৰী যিটো ট্ৰেড কৰিব লাইচেঞ্চ দিছিল, সেইটো ফাৰুক শ্বেয়াৰ। ইতিহাসত মানে তেওঁ মোগলৰ মানে মানিব পাৰি যে মোগলৰ মানে পিছত মানে বৰবাদীৰ পৰা তেওঁ মানে ষ্টাৰ্টিং হয়, কাৰণ তেওঁ টেক্স ফ্ৰী কৰি দিছিল। তাৰপিছত কি হ'ল যে মাৰাঠাক মানে 1717 চনত বালাজী বিশ্বনাথ যিটো পেছোৱা আছিল, বালাজী বিশ্বনাথ পেছোৱাৰ লগত মানে এটা সন্ধি কৰিছিল যে মাৰাঠাৰ যিটো ছত্ৰপতি পদ আছে, মানে মাৰাঠাৰ প্ৰথমতে যিটো শাসন কৰিছিল কিং, তেওঁৰ কি বুলি জনা যায়, ছত্ৰপতি বুলি জনা যায়, ঠিক আছে। সেই ছত্ৰপতিৰ পদটোক মান্যতা প্ৰদান কৰিছিল বালাজী বিশ্বনাথৰ লগত লগ হৈ, মানে এইটো ফাৰুক শ্বেয়াৰে মান্যতা প্ৰদান কৰিছিল। তেওঁ মানে যে ছত্ৰপতি পদক মান্যতা প্ৰদান কৰা হ'ল, তেওঁলোকেও যে ৰজা হয় সেইটো মানে মান্যতা প্ৰদান কৰিছিল মাৰাঠাসকলক, কোনে, ফাৰুক শ্বেয়াৰে 1717 চনত, যাক মানে মেগনা কাৰ্টা বুলি কোৱা হয়। এতিয়া যদি কয় ইংৰাজ আৰু মাৰাঠাক মেগনা কাৰ্টা প্ৰদান কৰা মোগল বাদশ্বাহজনৰ নাম কি, তেতিয়া হ'ব ফাৰুক শ্বেয়াৰ। এতিয়া এক্সামত কেতিয়াবা কুৱেশ্যন আহে যে ইংৰাজ আৰু মাৰাঠাক মেগনা কাৰ্টা প্ৰদান কৰা মোগল বাদশ্বাহজনৰ নাম কি, ফাৰুক শ্বেয়াৰ। কিমান চনত, 1717 চনত। কিয় প্ৰদান কৰিছিল, ফাৰুক শ্বেয়াৰৰ চেচক নামৰ বেমাৰী হৈছিল, যিটো হেমিল্টন নামৰ ডক্টৰে ভাল কৰিছিল বাবে ইংৰাজক টেক্স ফ্ৰী ট্ৰেড কৰাৰ কাৰণে লাইচেঞ্চ দিছিল, আৰু এইটো মাৰাঠাক তেওঁলোকৰ মানে মান্যতা প্ৰদান কৰিছিল 1717 চনত, ঠিক আছে। তেতিয়া মানে মাৰাঠাৰো মানে ভাল লাগিল যে মানে সিহঁতে এটা ৰজা হয়, মানে সিহঁতে মান্যতা প্ৰদান পাই গ'ল। পিছত কি হ'ল চাওক, 1737 চনত বাজিৰাও প্ৰথমে মহম্মদ শ্বাহক এটাক কৰে, মানে মহম্মদ শ্বাহ ৰংগিলা যিটো আছিল মানে অৰ্কেষ্ট্ৰা দেখা, সেইটোক দিল্লীত 500 ঘৰ চবাৰলৈ এইটো এটাক কৰি দিল। এটাক কৰাৰ পিছত তাৰ পৰা ধন দলত পইচা পাতি ইত্যাদি, মানে বাজিৰাও প্ৰথমে মহম্মদ শ্বাহ ৰংগিলা মানে মোগল বাদশ্বাহ, তেওঁ মানে অৰ্কেষ্ট্ৰা দেখি আছিল, ডাইৰেক্ট মানে মোগলৰ মানে যিটো ৰেড ফৰ্ট, যিটো লালকিল্লাৰ ভিতৰত সোমাই যায় বাজিৰাও প্ৰথমে, তাতে যাই কিনে 500 মাত্ৰ সৈনিক লৈ গৈছিল, সৈনিক লৈ যায় তাতে মাৰি চাৰি ধন দলত লুটি আহিছিল, আৰু তেওঁলোকক মানে প্ৰতিশ্ৰুতি দিছিল যে আপোনালোকে যদি বিদেশী সৈন্যৰ পৰা, বিদেশী আক্ৰমণৰ পৰা বাচিব বিচাৰে, তেতিয়া আমাক বছৰি মানে পইচা দিব লাগিব, তেতিয়া আমি আপোনালোকক ৰক্ষা কৰিম। তেতিয়া কি হয়, মহম্মদ শ্বাহ ৰংগিলাই তেওঁলোকক পইচা দিছিল, ঠিক আছে বোলে মই আপোনালোকক পইচা দিম, কিন্তু তাৰ বদলিত আপুনি আমাক মানে কি হ'ব, চিকিউৰিটি দিব লাগিব, মানে বিদেশী আক্ৰমণৰ পৰা, ঠিক আছে। চাওক যিজন মোগল সম্ৰাট, আগত ঔৰংজেব হওক, শ্বাহজাহান হওক, জাহাংগীৰ হওক, আকবৰ হওক, তেওঁলোকে মানে পুৰা ভাৰতৰ ৰাজত্ব কৰিছিল, তেওঁলোকৰে বংশধৰ মহম্মদ শ্বাহ ৰংগিলা তেওঁ নিজৰ সুৰক্ষা নিজে কৰিব পৰা নাছিল, বেলেগক মানে ঠিকা দিব লগা হৈছিল যে তুমি আমাক মানে বচাব লাগিব, তাৰ এগেইনষ্টত মানে আমি কিবা পইচা দিম, ঠিক আছে। তেনেকুৱা মানে সন্ধি কৰিছিল বাজিৰাও প্ৰথমৰ লগত। তাৰপিছত কি হ'ল, 1739 চনত মানে 1739 চনত নাদিৰ শ্বাহ ক'ত আছিল, ইৰাণৰ শাসক আছিল নাদিৰ শ্বাহে 1739 চনত মানে 1739 চনত নাদিৰ শ্বাহক কোনোবা এজনে মানে ইনফৰমেশ্যন দিছিল যে লক্ষ্ণৌৰ নবাবৰ হাতত, যিটো লক্ষ্ণৌ আছিল, লক্ষ্ণৌৰ নবাবৰ হাতত অথচ মানে দুনিয়াৰ মানে পইচা আছে, ঠিক আছে। সেইটো খবৰ কোনে পাইছিল, নাদিৰ শ্বাহ ক'ত আছিল, ইৰাণৰ কিং, মানে ইৰাণৰ শাসক আছিল নাদিৰ শ্বাহে খবৰ পাই লক্ষ্ণৌত আহি গৈছিল মানে এটাক কৰিবৰ বাবে। লক্ষ্ণৌৰ নবাব কোন আছিল, শ্বাহাদত খান, ঠিক আছে। এইটো মানে মুছলমানসকলৰ যিবিলাক ৰজা আছিল তেওঁলোকৰ তেতিয়া মানে নবাব বুলি কোৱা আছিল, যেনে বেংগলৰ নবাব আছিল আগত কোন আছিল, যেনে চিৰাজউদ্দৌলা, তাৰপিছত লক্ষ্ণৌৰ নবাব শ্বাহাদত খান, হায়দৰাবাদৰ নিজাম আছিল, এনেকুৱা মানে নবাব নিজাম সেইবোৰে আছিল মানে, ঠিক আছে। তেতিয়া লক্ষ্ণৌৰ নবাব আছিল কোন, শ্বাহাদত খান। যেতিয়া নাদিৰ শ্বাহে শ্বাহাদত খানৰ ওচৰত আহিলে, তেতিয়া মানে কল তোমাৰ হাতত বোলে মানে বহুত পইচা আছে, মানে এটাক কৰিব আহিছে, মানে খবৰ পঠাইছে। তেতিয়া শ্বাহাদত খান মানে অৱস্থা নাই যে মই মাত্ৰ মানে মোগলৰ ফালৰ পৰা ছেপাৰেট হৈছোহে, মোৰ তাততো মানে পইচা সেনেকুৱা ধন দলত নাই। কিন্তু মহম্মদ শ্বাহ ৰংগিলাৰ ওচৰত কৈছে যে, নাদিৰ শ্বাহক কৈছে মহম্মদ শ্বাহ ৰংগিলাৰ ওচৰত মানে কোহিনুৰ হীৰাৰ দি মানে ময়ূৰ সিংহাসন বনোৱা আছে, ময়ূৰ সিংহাসনত কোহিনুৰ হীৰা তাতে লগোৱা আছিল মানে
ময়ূৰ সিংহাসন পুৰা টোটেলি মানে সোণৰ আছিল আৰু সোণত তাতে মানে কোহিনুৰ হীৰা ফিটিং আছিল সেই ময়ূৰ সিংহাসনত বহি মহম্মদ শ্বাহ ৰংগিলাই মানে অৰ্কেষ্ট্ৰা দেখা আছিল মানে ধৰক এই ডান্স ইত্যাদিবোৰ দেখা আছিল ঠিক আছে তেতিয়া কি নাদিৰ শ্বাহ শাহাদত খানে ক'লে যে মই মাত্ৰ মোগলৰ পৰা ছেপাৰেট হৈছোঁ মোৰ তাতে মানে ধন দৌলত নাই আপুনি যদি মানে পাৰে তেতিয়া দিল্লী এটাক কৰক মহম্মদ শ্বাহ ৰংগিলাক এটাক কৰক তাতে পুৰা ধন দৌলতো পাব তো ময়ূৰ সিংহাসনো পাব য'ত মানে কোহিনুৰ হীৰা ফিটিং আছে ঠিক আছে তেতিয়া এইটো শাহাদত খানক নাদিৰ শ্বাহে কৈছিল মই ঠিক আছে দিল্লীত এটাক কৰিব যাম যদি দিল্লীত এটাক কৰাৰ পিছত যদি একো নাপাওঁ তেতিয়াহ'লে কিন্তু তোমাক নিদিম তোমাক আকৌ আহিমেনথেন তোমাক এটাক কৰিম আর যদি দিল্লী এটাক কৰাৰ পিছত বস্তু পাওঁ তেতিয়াহ'লে মই আকৌ মানে ইৰাণত গুচি যাম ঠিক আছে তেতিয়া শাহাদত খানক নামাৰি দিল্লী এটাক কৰিল নাদিৰ শ্বাহে ঠিক আছে নাদিৰ শ্বাহে যেতিয়া দিল্লী এটাক কৰিল তেতিয়া মহম্মদ শ্বাহ ৰংগিলাই বাজিৰাও প্ৰথমতে তেওঁলোকক মানে সম্পৰ্ক কৰাৰ কাৰণে ট্ৰাই কৰিল যেতিয়া বচাব নেকি আমাক তেতিয়া বাজিৰাও প্ৰথমতে মানে অহা নাছিলে নিজৰ সুৰক্ষা আপোনালোকে নিজে কৰক সেইকাৰণে মানে এৰি দিছিলে ঠিক আছে তেতিয়া মহম্মদ শ্বাহ ৰংগিলাৰ পৰা যেতিয়া মানে নাদিৰ শ্বাহৰ মোকাবিলা কৰিবই পৰা নাই তেতিয়া নাদিৰ শ্বাহে মোগলক মাৰি চাৰি চেছ কৰি দিছে পিছত কি হ'ল নাদিৰ শ্বাহে ময়ূৰ সিংহাসন যিটো আছিল ময়ূৰ সিংহাসন পুৰা ঘৰত হাতীত উঠাই লৈছে ময়ূৰ সিংহাসন উঠাই লৈছে ধন দৌলত উঠাই লৈছে যিমান ধন দৌলত আছে পুৰা উঠাই লৈছে এনেকুৱাকে লুটপাট কৰিছে বোলে দিল্লী যে মানে ৰাস্তাত দি যে গৈছিলে সিহঁতে যে দিল্লী লুটি কিনে মানে দিল্লীৰ যিটো ৰেড ফৰ্ট লাল কিল্লা লুটি কিনে এনেকৈ যে লৈ গৈছে ধন দৌলত ৰাস্তা দি পৰি গৈছে বোলে ইমান ধন দৌলত আছিল মানে মোগলৰ তাত মানে মোগলেতো প্ৰথমতে দুনিয়াৰ ধন দৌলত আমাৰ ভাৰতৰ ফালৰ পৰা এনেকৈ মানে লুটি চুটি সিহঁতে ৰাখিছিলে সেইটো কি প্ৰথমতে ধৰক বাজিৰাও প্ৰথমতে অলপ লুটিছে কিন্তু নাদিৰ শ্বাহে এনেকৈ লুটিছে মানে যিমান আছিল চব মানে লৈ গ'ল পিছত ৰাস্তা দি পৰি যাব ধৰিলে তেতিয়া নাদিৰ শ্বাহে ভাবিছে বোলে যে এইটো আমাক ইনফৰমেশ্যনটোতো শাহাদত খানে দিছে লক্ষ্ণৌৰ নবাব যিটো শাহাদত খানে দিছে সেইবাবে ইয়াক অলপ মানে পইচা পাতি অলপ দি যাওঁ মানে তাৰপিছত দিল্লীৰ পৰা আকৌ মানে লক্ষ্ণৌৰ পিনে আহিছে তেতিয়া ভাবিছে শাহাদত খানে ভাবিছে যে মোক এতিয়া মানে মাৰিব যে দিল্লীত কিজানি ঠিক পোৱাই নাই চাগে বস্তু সেইকাৰণে নাদিৰ শ্বাহে মানে আকৌ আহিছে মোক মাৰিবৰ কাৰণে তেতিয়া নাদিৰ শ্বাহৰ ভয়ত শাহাদত খান মানে ছুচাইড কৰি পেলিছে চাওকচোন এটা নবাব হয় তেওঁ যদি মানে বিদেশী আক্ৰমণৰ পৰা নিজকে ৰক্ষাই কৰিব নোৱাৰে কমচে কমটো মোকাবিলা কৰক যদি এইখিনি আপোনাৰ ক্ষমতা নাই তেতিয়াহ'লে কিয় ৰজা হ'ব লাগে এনেকুৱা মানে এটা কুৱেশ্যন আহি যায় তেতিয়া মানে তেওঁ ছুচাইড কৰি দিছে নাদিৰ শ্বাহৰ মানে আক্ৰমণ কৰিব বুলি ভাবি কিনে তেওঁ ছুচাইড কৰি দিছে শাহাদত খানে ঠিক আছে সেইটো নাদিৰ শ্বাহৰ সেনাত মানে কোন আছিল আহমদ শ্বাহ আব্দালীৰ বয়স তেতিয়া 16 পৰা 18 বছৰ বয়স আছিল তেতিয়া আহমদ শ্বাহ আব্দালীৰ বয়স ঠিক আছে নাদিৰ শ্বাহ 1739 চনত মানে ভাৰত এটাক কৰি ধন দৌলত মানে ধন দৌলত লুটি ক'ত গুচি গ'ল ইৰাণত গুচি গ'ল ঠিক আছে এতিয়া ইৰাণক নাদিৰ শ্বাহে ভাল পোৱা আছিল কিন্তু আহমদ শ্বাহ আব্দালী ভাল পোৱা আছিল আফগানিস্তান যেতিয়া 1747 চনত নাদিৰ শ্বাহৰ মৃত্যুবৰণ হয় তেতিয়া মানে নাদিৰ শ্বাহৰ উত্তৰাধিকাৰী মানে পিছৰ যিটো ছাকচেছৰ সেইটো আহমদ শ্বাহ আব্দালী হৈছিল আৰু আহমদ শ্বাহ আব্দালী ইৰাণত নাথাকি তেতিয়া আফগানিস্তানত আহিছিল মানে কাৰণ নাদিৰ শ্বাহ ভাল পোৱা আছিল ইৰাণ কিন্তু আহমদ শ্বাহ ভাল পোৱা আছিল আফগানিস্তান ঠিক আছে তাৰপিছত এই দুটা গ'ল এনেকৈ মানে লিংক আছে সেইটো পানিপথৰ যে দ্বিতীয় যুদ্ধটো আজি আমি যে শিকাম এইবোৰ মানে লিংক আছে ঠিক আছে সেইকাৰণে আগত এইবোৰ মানে শিকাই আছো ঠিক আছে তাৰপিছত কি হয় এইটো যিটো আছিল মানে 1720 চনত আকৌ পেশ্বৱা বাজিৰাও প্ৰথমতে গুজৰাট মালৱা এটাক আৰম্ভ কৰে তাৰপিছত 1730 চনত মোগলে গ্ৰহণ কৰা টেক্স মাৰাঠাসকলক অৰ্পণ কৰে যিটো গুজৰাট মালৱাৰ পৰা যিটো মানে টেক্স কালেক্ট কৰা আছিল মোগলে সেইটো 1730 চনত মোগলে মানে মাৰাঠাসকলক দি দিছে যে আপোনালোকে এতিয়া টেক্স কালেকশ্যন কৰক এনেকৈ মানে গুজৰাট মালৱা পাই গ'ল তাৰপিছত মোগলৰ এৰিয়াত যিটো আছিল চাওক ঔৰংগাবাদ বেৰাৰ বিদাৰ বিজাপুৰ হায়দৰাবাদ খানদেশ এইবিলাক 1719 চনত লৈছিল মাৰাঠাসকলে এইবোৰ এৰিয়া প্ৰথমতে মোগলৰ আণ্ডাৰত আছিল তাৰপিছত 1719 চনত মাৰাঠাসকলে লৈ লৈছিল গুজৰাট আৰু মালৱা 1730 চনত মানে টেক্সবোৰ প্ৰথমতে মোগলে লৈছিল তাৰপিছত 1730 চনৰ পৰা মাৰাঠাসকলে লৈছে এইটো 1719 চনত লৈছিল কেৱল 1717 চনত ফাৰুক শ্বিয়াৰে মাৰাঠাসকলক মানে মৰ্যাদা দিছিল যে আপোনালোকে নিজে এটা স্বাধীন ৰজা হয় মানে এইটো ছত্ৰপতিৰ পদটোক মান্যতা প্ৰদান কৰিছিল 1719 চনত মোগলৰ পৰা মাৰাঠাসকলে লৈ লৈছিল মানে
1800 শতাব্দী মানে 1700 চনৰ মানে শেষ 1800 যেতিয়া ষ্টাৰ্টিং হ'ল, যেতিয়া 1707 পৰা যেতিয়া ঔৰংজেব মৃত্যুবৰণ হ'ল, তাৰ পিছৰ পৰা মাৰাঠা সাম্ৰাজ্য মানে বিস্তাৰ হ'ব ধৰিল, মাৰাঠাসকলৰ মানে শক্তি মানে বাঢ়িব ধৰিল। মাৰাঠাসকল পুৰা ভাৰতখন মানে মাৰাঠাসকলৰ মানে আণ্ডাৰত আহিছে, কাৰণ মাৰাঠাসকলৰ সপোন কি আছিল? কটকৰ পৰা অটক, কটক ক'ত আছিল? উৰিষ্যা, অটক ক'ত আছিল? পাঞ্জাৱ, মানে পাকিস্তানৰ যিটো পাঞ্জাৱ আছিল সেই তালৈকে। তাৰপিছত কি হ'ল? নৰ্থ ইণ্ডিয়া, লাহোৰ, মুলতান, সিন্ধ, চাম পাৰ্টছ অফ হিছাৰ এণ্ড মুৰাদাবাদ। হিছাৰ আৰু মুৰাদাবাদৰ পাৰ্টৰ কিছু মানে এইটো মাৰাঠাৰ আণ্ডাৰত আহিল। প্ৰব্লেমটো ইয়াতে লাগিছে, যেতিয়া মানে ধৰক পাঞ্জাৱ, সিন্ধ, মুলতান এইবিলাক এটাক কৰিল মাৰাঠাসকলে, ঠিক আছে। তেতিয়া যেতিয়া মানে পাঞ্জাৱ সেইবিলাক এটাক কৰিল, তাতে কি আছিল? পাঞ্জাৱৰ মানে যিটো গভৰ্ণৰ আছিল আহমদ শ্বাহ আব্দালীৰ ল'ৰা, তাতে মানে পাঞ্জাৱৰ গভৰ্ণৰ আছিল। যেতিয়া মানে এটাক কৰিল, যেতিয়া পাঞ্জাৱত এটাক কৰিল, তেতিয়া আহমদ শ্বাহ আব্দালীৰ মানে এটা মনত ভয় খাই গ'ল যে মানে পাঞ্জাৱ যদি এটাক কৰিব পাৰে, তেতিয়া আফগানিস্তান যদি আহি যায়, মাৰাঠাসকল যদি মানে পাঞ্জাৱ ক্ৰছ কৰি কিনে যদি আফগানিস্তান আহি যায় এটাক কৰিবৰ বাবে, তেতিয়া মানে আচল খেলটো মাৰাঠাসকলে এইটো পানিপথৰ তৃতীয় যুদ্ধটো যে আৰম্ভ হ'ল, সেইটো মানে পাঞ্জাৱ, সিন্ধ এইবিলাকত এটাক কৰাৰ কাৰণে হৈছিল। বোলক এইটো আমি এতিয়া বিতংকে আলোচনা কৰিম। এতিয়া চাওক 1752 চনত 1752 চন মানে 1752 চনত চলকিৰ সন্ধিৰ জৰিয়তে হায়দৰাবাদৰ নিজাম মাৰাঠাৰ অধীনতা স্বীকাৰ কৰিছিল। ষ্টাৰ্টিঙৰ পৰা এইটো হায়দৰাবাদ যিটো আছিল, হায়দৰাবাদৰ নিজাম ষ্টাৰ্টিঙৰ পৰা মানে এই প্ৰব্লেম ক্ৰিয়েট কৰা আছিল। মানে শেষত কি হ'ল? 1752 চনত চলকিৰ সন্ধিৰ জৰিয়তে হায়দৰাবাদৰ নিজামে মাৰাঠাৰ মানে অধীনতা স্বীকাৰ কৰিছিল। তে এইটো চাওক, পুৰণি দিনৰ পৰা হায়দৰাবাদ কণ্ট্ৰল মানে প্ৰথমৰ পৰাই ধৰক ভেজাল কৰি থকাই আছিল। যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল, তাৰপিছতো যেতিয়া মানে ৰাজ্যবোৰ একেলগে কৰা হোৱা আছিল, তেতিয়াও হায়দৰাবাদৰ যিটো ই আছিল মানে মানে মেইন যিটো ৰজা আছিল, ৰাজ্য চলোৱা আছিল, সেইটো মানে আমাৰ ভাৰতত আহিব খোজা নাছিল, পাকিস্তানত যোৱা গৈছিল। তেতিয়া চৰ্দাৰ পেটেলে কিবাকে তেওঁলোকক মাৰি চাৰি হওক বা বুজাই হওক মানে আমাৰ ভাৰতত একেলগ কৰিছিল। এতিয়াও চাওক, হায়দৰাবাদে মানে কিবা না কণ্ট্ৰভাৰ্চি হৈয়ে থাকে, মানে এই ভেজাল কৰিয়ে থাকে, সেনেকুৱা টাইপৰ হয়। হায়দৰাবাদ ষ্টাৰ্টিঙৰ পৰাই তেনেকুৱা হয়, মানে তেওঁলোকে মানে আমাৰ ভাৰতত যে ৰজাসকলক ছাপোৰ্ট কৰিব তেনেকুৱা ছাপোৰ্ট কৰা নাছিল, ঠিক আছে। তেতিয়া কি হ'ল যে মেইন কথা হ'ল, ভাৰতত যিসকল মানে মুছলমান ৰজা আছিলে, সেই ৰজাবোৰে মাৰাঠাসকলক মানে তেওঁলোকক ৰজা হিচাপে মানিবলৈ মানে বেছি মানে ইচ্ছা প্ৰকাশ কৰা নাছিল, ইণ্টাৰেষ্টেড নাছিল। মানে তেওঁলোকক ৰজা মানিবই নিবিচাৰে। কিন্তু আমাৰ মোগল যিবিলাকে চলাইছে, তেতিয়াতো আমাৰ হিন্দু ৰজাবোৰক মানে ছাপোৰ্ট কৰিছে। কিন্তু যেতিয়া ধৰক মাৰাঠাসকল সাম্ৰাজ্য পালে, কিন্তু সাম্ৰাজ্য পোৱাৰ পিছত তেতিয়াহ'লে মুছলমানসকলে মানে আমাৰ ভাৰতৰ ৰজাক ছাপোৰ্ট নকৰে। চাওক, এতিয়া ভাৰতখন চলিব হ'লে বিদেশী মেইন কি? বিদেশী মানে আক্ৰমণৰ পৰা আমাক ভাৰত বচাব লাগে। কিন্তু যিবিলাক মুছলমানবিলাক আছিল, ৰজা আছিল, সেই ৰজাবোৰে ভাৰতৰ ৰজাক ছাপোৰ্ট নকৰে, মাৰাঠাসকলক মানে ছাপোৰ্ট কৰা নাছিল। তেতিয়া মেইন তাতে কি আছিল? যিটো নাজিবুদ্দৌলা আৰু চুজাউদ্দৌলা, এই দুজনে আব্দালীক মানে সহায় কৰা আছিল। এইটো আমি শিকিম। বলগীতে আগত চাওক, পানিপথৰ তৃতীয় যুদ্ধখন মাৰাঠাসকলৰ উত্তৰ ভাৰতলৈ সম্প্ৰসাৰণৰ নীতিৰ বাবে হৈছিল। এইটো হয়, মানে ধৰক মাৰাঠাসকল কি আছিল, ধৰক পুৰা ভাৰত মানে কেপচাৰ কৰিছিল। তেতিয়া ধৰক ইভাগে উৰিষ্যা, কৰ্ণাটক, গুজৰাট, মালৱা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক এইবিলাক গোটেই মানে এৰিয়া কেপচাৰ কৰা হৈ গৈছিল। মানে হায়দৰাবাদ গোটেইবোৰ লৈ লৈছিল। তাৰপিছত কি মাৰাঠাৰ সপোন কি আছিল? কটকৰ পৰা অটকলৈকে। অটক ক'ত আছে? পাঞ্জাৱ, মানে পাকিস্তানৰ যিটো এৰিয়া আছে সেইটো। তাৰপিছত তেওঁলোকে মানে সম্প্ৰসাৰণ কৰি গৈ আছে মানে মাৰাঠাসকল, কাৰণ মাৰাঠাসকল 18th চেঞ্চুৰীত মানে মেইন শক্তিশালী। তেতিয়া কি আছিল? পানিপথৰ তৃতীয় যুদ্ধত মোগল ৰজা কোন আছিল? শ্বাহ আলম দ্বিতীয়। শ্বাহ আলম দ্বিতীয় তেতিয়া মানে দুৰ্বল হৈ আছিল। মানে তেতিয়া চাওক, এইটো যিটো 1758 চনত মানে 1758 চনত তেমুৰ শ্বাহ দুৰাণী, এইটো গভৰ্ণৰ অফ পাঞ্জাৱ আছিল। মানে তেমুৰ শ্বাহ দুৰাণী আহমদ শ্বাহ আব্দালী বা আহমদ শ্বাহ দুৰাণী, আহমদ শ্বাহ আব্দালীৰ নাম কি হয়? আহমদ শ্বাহ দুৰাণী, যাক মানে আহমদ শ্বাহ আব্দালী বুলিও জনা যায়। আহমদ শ্বাহ আব্দালীৰ পুত্ৰ কোন আছিল? সন অফ আহমদ শ্বাহ আব্দালী ইজ তেমুৰ শ্বাহ দুৰাণী, ঠিক আছে। তেমুৰ শ্বাহ দুৰাণী আহমদ শ্বাহ আব্দালীৰ ল'ৰা আছিলে, ঠিক আছে। তেওঁ কোন আছিল? পাঞ্জাৱৰ গভৰ্ণৰ আছিল। পাঞ্জাৱ ক'ৰ পাঞ্জাৱ? পাকিস্তানৰ যিটো পাঞ্জাৱ আছিল, তাৰে গভৰ্ণৰ আছিল কোন? তেমুৰ শ্বাহ দুৰাণী। এই তেমুৰ শ্বাহ দুৰাণীক পাঞ্জাৱৰ মানে বহিষ্কাৰ কৰিছিল, আউট কৰি দিছিল। মানে যেতিয়া এইটো মাৰাঠাসকলে 1758 চনত তেমুৰ শ্বাহ দুৰাণীক পাঞ্জাৱৰ গভৰ্ণৰৰ পৰা মানে এইটো গুচাই দিছিল, মানে আঁতৰাই দিছিল, মানে হৰুৱাই দিছিল। মানে তেতিয়া কি হ'ল যে আহমদ শ্বাহ আব্দালীৰ মনত মানে অলপ ভয়ো লাগিল, বা আৰু মানে ইগো হাৰ্ট হ'ল যে ধৰা মানে তেওঁৰ নিজৰ পুত্ৰক মানে হৰুৱাই দিছে এইটো পাঞ্জাৱৰ পৰা। যিহেতু পাঞ্জাৱ মানে পাকিস্তানৰ পাঞ্জাৱটো আফগানিস্তানৰ ওচৰত হয়, যিহেতু মানে ধৰা
এইটো পাঞ্জাব পাকিস্তানলৈকে গৈয়ে পাইছে, পাঞ্জাবলৈকে গৈয়ে পাইছে, মাৰাঠাই সম্প্ৰসাৰণ কৰি 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 মানে গৈয়ে পাইছে। যে আহমেদ শ্বাহ আব্দালীয়ে ভাবিছে যদি মাৰাঠাসকলক ইয়াতে মানে ষ্টপ কৰা নাযায় তেতিয়াহ'লে কি ঠিক যে আফগানিস্তানৰ এটাক কৰাৰ কাৰণে মানে তেওঁলোকে আহিব পাৰে। সেইবাবে আহমেদ শ্বাহ আব্দালীয়ে ভাবিছে যে ভাৰত এটাক কৰাৰ কাৰণে এইটোৱে মানে বেষ্ট টাইম মানে। আৰু তেতিয়া কি হৈছিল 1758 চনত যেতিয়া মানে এইটো এইবোৰ যে জিতিছে, এইটো চাওক 1758 চনত ৰঘুনাথ ৰাও মানে মেইন কমাণ্ডাৰ আছিল তেতিয়া। পাঞ্জাব মুলতান জিকিছিল কাৰ লিডাৰশ্বিপত? ৰঘুনাথ ৰাওৰ লিডাৰশ্বিপত পাঞ্জাব আৰু এইটো মুলতান জিতিছিল, আৰু কেৱল কান্দাৰ জিতিব বাকী আছিল। তেতিয়া কি হ'ল 1758 চনত যেতিয়া পাঞ্জাব মুলতান ইত্যাদিবোৰ জিকিল, কান্দাৰ জিতিব কেৱল বাকী আছিল কাৰ জৰিয়তে? ৰঘুনাথ ৰাও পেছোৱাৰ জৰিয়তে। যেতিয়া ৰঘুনাথ ৰাও পেছোৱাৰ দ্বাৰা এইটো পাঞ্জাব আৰু মুলতান জিতা হৈছিল, আহমেদ শ্বাহ আব্দালীৰ ল'ৰা যিটো আছিল তেমুৰ শ্বাহ দুৰাণী, তাৰ পৰা যেতিয়া জিতা হৈছিল 1758 চনত, তেতিয়া ৰঘুনাথ ৰাৱে বালাজী বাজিৰাওক এনে চিঠি লিখিছিল। চিঠি লিখি কৈছিল যে আমি পাঞ্জাব মুলতান ইত্যাদিবোৰ এলেকা জিতিছোঁ, কেৱল কান্দাৰ জিতিব আছে, ঠিক আছে। তেতিয়া কি হ'ল ৰঘুনাথ ৰাওক বালাজী বাজিৰাওৰ দ্বাৰা মানে কোৱা হৈছিল যে তুমি মানে ইয়াৰ পৰা আহি যোৱা, যে পাঞ্জাব মুলতানৰ পৰা আহি যোৱা, মানে হায়দৰাবাদত মানে এটাক কৰিব লাগে। হায়দৰাবাদ মানে তেতিয়া অলপ উৎপাত কৰি আছিল, ঠিক আছে। সেইবাবে হায়দৰাবাদৰ মানে এটাক কৰিবৰ কাৰণে তেতিয়া পাঞ্জাব এৰি আহি দিব কৈছিলে, ঠিক আছে। তেতিয়া ৰঘুনাথ ৰাৱে কেৱল তাতে পাঞ্জাবত 15,000 সৈনিক থৈ কিনে নিজে মানে আহি গৈছিল ক'ত? মহাৰাষ্ট্ৰত। তেতিয়া তেওঁ মানে বেগ আহি গৈছিল নিজৰ এলেকাত, ঠিক আছে। যেতিয়া সেই তেতিয়া এলেকাত আহি গ'ল তেতিয়া কি হ'ল যে আহমেদ শ্বাহ আব্দালীৰ মানে এটা গল্ডেন অপৰচুনিটি থাকিল, তাতে মাৰাঠা সৈন্য কম আছে। ঠিক সেই সময়তে মানে কি হ'ল যে এইটো ৰয়েলখণ্ডৰ নবাব মানে ৰহিলাছৰ নবাব আছিল নাজিব-উদ-দৌলা, আৰু অৱধৰ নবাব আছিল চুজা-উদ-দৌলা, ঠিক আছে। এই দুজনে মানে আব্দালীক ইনভাইট কৰিছিল যে আহক, আপুনি আহক, আৰু মাৰাঠাৰ যিটো সম্প্ৰসাৰণ নীতি মানে এক্সপাণ্ড কৰি আছে, সিহঁতৰ যিটো এলেকা আছিল সেই এলেকাবোৰ সিহঁতে এক্সপাণ্ড কৰি যাই আছে, মানে সম্পূৰ্ণ ভাৰতটো মাৰাঠাৰ আণ্ডাৰত হৈছিলে, তেওঁলোকে মানে নিজৰ তত্ত্বাৱধানত ৰাখিছিল, চলাই আছিল ভাৰতখন কোনে? মাৰাঠাই। সেই সিহঁতৰ মানে সম্প্ৰসাৰণ নীতি মানে সিহঁতে মানে নিজৰ ৰাজ্য বিস্তাৰ যে কৰি আছে, এক্সপাণ্ড যে কৰি আছে, এইটো নাজিব-উদ-দৌলা আৰু চুজা-উদ-দৌলা এইবোৰৰ মানে বস্তুটো মানে হজম হোৱা নাছিল। তেওঁৰ মনে মানে খং উঠি আছিল যে মাৰাঠাক মানে তেওঁলোকক মানে ষ্টপ কৰি দিব লাগে, এতিয়া ইয়াতে পালে ষ্টপ কৰি দিব লাগে। সেইকাৰণে নাজিব-উদ-দৌলা আৰু চুজা-উদ-দৌলাই কাক মাতিছিল? আহমেদ শ্বাহ আব্দালীক মাতিছিল। মেইনলি নাজিব-উদ-দৌলাই মাতিছিল, এইটো চুজা-উদ-দৌলাই মেইনলি মাতা নাই। মেইনলি মানে ধৰক বেছি পাৰফৰ্মেঞ্চ দিছে এইটো নাজিব-উদ-দৌলাই আহমেদ শ্বাহ আব্দালীক মানে মাতিছে, ঠিক আছে। যেতিয়া ধৰক এইটো আহমেদ শ্বাহ আব্দালী আহিলে তেতিয়া মাৰাঠাও কি হ'ল? মাৰাঠা যেতিয়া ধৰক গ'ল যে আহমেদ শ্বাহ আব্দালী আহি আছে, তেতিয়া কি হ'ল? মাৰাঠাও মানে উঠিল। 60,000 সৈন্য লৈছে তেওঁলোকে। মাৰাঠাই আনিছিল 60,000 সৈন্য, আহমেদ শ্বাহ আব্দালী আনিছিল 80,000 সৈন্য, ঠিক আছে, আফগানিস্তানৰ পৰা সেনেকৈ। তেতিয়া মাৰাঠাই 60,000 সৈন্য। কিন্তু কি হ'ল? মাৰাঠাৰ প্ৰথম ভুল কি আছিল? মাৰাঠাৰ যে পানীপথৰ তৃতীয় যে যুদ্ধ যে খাটিল, প্ৰথম ভুল আছিল ৰঘুনাথ ৰাওক পাঞ্জাবৰ পৰা মানে মাতি আনা, নিজৰ মহাৰাষ্ট্ৰত মানে মাতি আনিছে, প্ৰথম ভুল। নহ'লে যদি ৰঘুনাথ ৰাও তাতে থাকিলে তাৰপিছত লাগে সদাশিৱ ভাউ ইয়াৰ পৰা গলা হয় মানে যুদ্ধত লগ দিবলৈ, কিন্তু ৰঘুনাথ ৰাওক তাৰ পৰা মানে মাতি অনা হৈছিল। সেইটো প্ৰথম ভুল এই মাৰাঠাৰ। ছেকেণ্ড ভুল কি হ'ল? যেতিয়া মানে এইটো ইয়াতে 1760 চনত উদগিৰৰ যুদ্ধত মানে সদাশিৱ ৰাও জয়ী হৈছিল। সেইবাবে কি কৰিল যে 1760 চনত যিহেতু সদাশিৱ ৰাও ভাৱে মানে জিতিছিল উদগিৰক, সেইবাবে আহমেদ শ্বাহ আব্দালীক মানে ৰখাৰ কাৰণে, তেওঁৰ সৈতে যুদ্ধ কৰিবৰ বাবে সদাশিৱ ৰাও ভাওক মাৰাঠাই পঠাই দিছিল, ঠিক আছে। সদাশিৱ ৰাও ভাও মানে বহুত এক্সপাৰ্ট আছিল, ৰঘুনাথ ৰাওতকৈ মানে এইটো মানে তেওঁ বহুত মানে ধৰক নিপুণ আছিল যুদ্ধ কৰাৰ বাবে, ঠিক আছে। পিছত সদাশিৱ ৰাও ভাওক যুদ্ধৰ বাবে মানে পঠাই দিল। কিন্তু ইয়াতে ছেকেণ্ড ভুল সদাশিৱ ৰাও ভাওৰ কি ভুল হ'ল? সদাশিৱ ৰাও ভাৱে ফেমিলিৰ সৈতে আৰু ধৰক এই বুঢ়া চুঢ়া মানুহ যিবিলাকে ধৰক দৰ্শন কৰিব যায়, তীৰ্থযাত্ৰাত যায়, সেই তীৰ্থযাত্ৰাত বুঢ়া মানুহবোৰকো লৈ গৈছে, পিছত ফেমিলিবোৰকো লৈ গৈছে, বাল বাচ্চা এইবিলাক মানে চবকে লৈ গৈছে। চাওক, আপুনি যুদ্ধ কৰিব যাব, যুদ্ধত সৈনিক ল'ব লাগে, ঠিক আছে, সৈনিক মেইন ল'ব লাগে। যিমান যুদ্ধত কি হয়, যুদ্ধত যিমান মানুহ বেছি হ'ব, কাৰণ সেইবিলাক মহিলাবোৰেতো যুদ্ধ কৰিব নোৱাৰে, বুঢ়া মানুহবোৰেতো যুদ্ধ কৰিব নোৱাৰে, বাল বাচ্চা এইবিলাকেতো যুদ্ধ কৰিব নোৱাৰে। সেইবোৰক যদি আপুনি যুদ্ধত লৈ যোৱাৰ পিছত কি হ'ব? অযথা মানে তাতে হ'ব, কাৰণ তেওঁলোকক ছিকিউৰিটি দিয়াৰ কাৰণে বেলেগকৈ মানে ছিকিউৰিটি এটা লাগিব। সিভাগে যুদ্ধ কোনোবাই কৰিব, ইয়াতে কোনোবাক আকৌ ছিকিউৰিটি দিব লাগিব সিহঁতক,
আৰু ভোজনো ধৰক ফটাফট শেষ হৈ যাব, কাৰণ এইবিলাক যদি এক্সট্ৰা মানুহ লৈ যায় তে ভোজনো শেষ হৈ যাব, ঠিক আছে। সেইকাৰণে কি হ'ল, জাট ৰজা সূৰজমলে সদাশিৱৰাও ভাওক মানে উপদেশ দিছিল যে চম্বল নদীৰ পাৰ তাতে মানে এইটো বাল বাচ্চা নিজৰ ফেমিলি বুঢ়া চুঢ়া এইবিলাকক মানে এৰি থৈ যাওক, মানে এইভাগে আহমেদ শ্বাহ আব্দালী লৈ আছে ৮০,০০০ সৈন্য, গতিকে মানে তাৰ সন্মুখত যাতে আপোনালোকে ভালকে মানে যুদ্ধ কৰিব পাৰে, সেইকাৰণে মানে চম্বল নদীৰ পাৰত আপোনালোকে মানে এই মানুহবোৰক মানে থৈ যাওক, যিবিলাকে যুদ্ধ কৰিব নোৱাৰে, মহিলা হওক, বুঢ়া হওক, বাল বাচ্চা হওক। কিন্তু কি হয়, সদাশিৱৰায়ে এইটো মানে ইগনোৰ কৰি দিল, যে মানে মাৰাঠাৰ তেতিয়া কি হ'ল, অভাৰ কনফিডেন্স আহিছিল। কাৰণ কিয়, তেওঁলোকে এটাৰ পিছত এটা যুদ্ধ জয়ী হৈ আছে, কাৰণ হায়দৰাবাদ হওক, গুজৰাট হওক, মালৱা হওক, ইভাগে উৰিষ্যা, মানে সব নিজৰ আণ্ডাৰত লৈছিল, মধ্যপ্ৰদেশ, ভোপাল চোপাল এইবিলাক নিজৰ আণ্ডাৰত লোৱাৰ কাৰণে, যিহেতু টোটেল ইণ্ডিয়াটো নিজৰ আণ্ডাৰত লৈ লৈছে মাৰাঠাই, এটা যুদ্ধ মানে খাটাই নাই, প্ৰায় সব যুদ্ধই মানে জিতি গৈছে। সেইকাৰণে তেওঁলোকে মানে অভাৰ কনফিডেন্সত আহিছে যে আমাক কোনো হৰুৱাব পাৰিব। মাৰাঠাৰ এইটো ভুল আছিল, মানে অভাৰ কনফিডেন্সটো মানে তেওঁলোকৰ ভুল আছিল। প্ৰথম ভুল, বালাজী বাজুৰে ৰঘুনাথ ৰাওক মানে তাৰ পৰা পাঞ্জাৱৰ পৰা মাতি আনিছিল, কাৰণ তাতে সৈন্য কমাই দিছিল, স্থান কমাই দিছিল হায়দৰাবাদক এটাক কৰাৰ কাৰণে। এটা সময়ত দুফালে মানে যুদ্ধ কৰিব নোৱাৰেতো, সেইকাৰণে তাৰ পৰা ওলাই অনাটো মানে ভুল হৈছিল। ছেকেণ্ড ভুল এইটো, সদাশিৱৰাও ভাৱে নিজৰ ফেমিলিবোৰক মানে লৈ যাব নালাগিছিলে, কাৰণ সেইটো পিছত মানে ইফেক্ট হৈছে, কাৰণ যুদ্ধত মানে ঘাটাৰ এটা কাৰণ হৈ গৈছে। চাওক তাৰপিছত কি হৈছে, ৰয়েলখণ্ডৰ নবাব যিটো নাজিবুদ্দৌলাই কি হৈছিল, যে ধৰক যুদ্ধত একবাৰ তেওঁ নাজিবুদ্দৌলা নিজে মাৰাঠাৰ লগত যুদ্ধত খাটাৰ পিছত তেওঁলোকে মানে চাৰেণ্ডাৰ হৈছে। চাৰেণ্ডাৰ হোৱাৰ পিছত এইটো চোট নামৰ এটা টেক্স দিব লগাইছিল মাৰাঠাক, মানে কিছুমান ওচৰে পাজৰে যিবিলাক ৰজা আছিল, হাৰিয়ানাৰ ৰজা হওক, পাঞ্জাৱৰ ৰজা হওক, তাৰপিছত মধ্যপ্ৰদেশৰ ৰজা হওক, যিবিলাক ওচৰে পাজৰে ৰজা আছিল, ঠিক আছে, পানীপথৰ ওচৰে পাজৰে, সেই ৰজাবোৰে মাৰাঠাক বেয়া পোৱাৰ এটা ডাঙৰ কাৰণ হ'ল চোট নামৰ এটা টেক্স দিব লগা হৈছিলে, মানে যে মাৰাঠাক মানে তেওঁলোকে মানে দি থাকিব লাগিব, ঠিক আছে। যিহেতু মানে পিছত কি হ'ল, মাৰাঠা সৈন্যবোৰ চাৰিওপিনৰ পৰা ঘেৰি গৈছিল। সন্মুখত আহমেদ শ্বাহ আব্দালী, পিছৰ পিনে একো নাছিল, সুজা-উদ্দৌলা আৰু নাজিবুদ্দৌলা আছিল, সৈন্য পিছৰ পিনে ঘেৰাও কৰি ৰাখিছিল। সেই সময়ত কি হয়, ছেপ্টেম্বৰ 1760 মানে 1760 চনত সদাশিৱৰাও ভাৱে পেছোৱাক মানে হেল্প বিচাৰি চিঠি লিখিছিল, কাৰণ তেওঁলোকৰ ভোজনো যিমান মানে সংগ্ৰহালয়ত ভোজন আছিল, ভোজনো কমি হ'বলৈ গৈ আছিল। কাৰণ কিয়, এক্সট্ৰা মানুহ বহুত আছিল, 1 লাখ মানুহ এক্সট্ৰাই আছিল, মানে ইভাগে মহিলা হওক, তীৰ্থযাত্ৰী হওক, বাল বাচ্চা এইবিলাক আছিল, এক্সট্ৰা মানে বহুত আছিল। গতিকে মানুহ থাকিলেতো খানা খাবই, খানা খোৱাৰ ফলত কি হ'ল, খানা খাই আছে পিছত কি হ'ল, মানে খাদ্যৰ মানে শ্বৰ্টেজ হৈ গ'ল। আৰু কি হ'ল, যে মাৰাঠা আছিল তলত, ওপৰত আছিল মানে আহমেদ শ্বাহ আব্দালী। ইভাগে বৰষুণৰ পানী, ইভাগে ঠাণ্ডা, জানুৱাৰী মাহত কি হয়, ঠাণ্ডা হয়, আৰু ইভাগে বৰষুণো পৰিছে, বৰষুণত পানীৰ বাবে পানী তলৰ পিনে যায়, ওপৰৰ পৰা পানী তলত যায়, সেইকাৰণে তলত যোৱাৰ বাবে তলত মানে দলৰ নিচিনা সৃষ্টি হৈ গৈছে, মানে পেক চেক ইত্যাদিবোৰ হৈ গৈছে, যাৰ ফলত কি হ'ল, যে খৰাবোৰৰ মানে মৰিব ধৰিলে, খৰাবোৰ মৰি যে গৈছে, সেইবোৰ খৰা মানে পুতি যে থ'ব, সেইটো মানে ভালকৈ এটা জাগা নহ'ল, লাষ্টত গোন্ধ ওলাই যাব ধৰিলে। লাষ্টত কি হ'ল, যে মাৰাঠা সৈন্যবিলাকৰ মাজত মানে তেওঁলোকে মানে সদাশিৱৰাও ভাওক মানে আহি কৈছে যে এইবোৰতকে মানে এনেকৈ মৰাতকৈ, গতিকে মানে আমি যুদ্ধ কৰোঁ, তথাপিও মানে সোনকাল যুদ্ধ কৰোঁ, তথাপিও কিবা এটা মানে কামত দিব। পিছত সদাশিৱৰাও ভাৱৰ চাওক, মানে তেওঁ মানে কিনো কৰিব, তেওঁ ইভাগে না নিজৰ পেছোৱাৰ লগতে কণ্টেক্ট কৰিব পৰা নাই, কিয়, নাজিবুদ্দৌলা আৰু সুজা-উদ্দৌলা যিয়ে নেকি ভাৰতৰ হৈ ভাৰতক সহায় কৰিব লাগে, সেইটো নকৰি কেৱল মুছলমানৰ বাবে আব্দালীক সহায় কৰিছে, ঠিক আছে, কেৱল মুছলিম জাতিটোৰ কাৰণে তেওঁ মানে কি আব্দালীকহে সহায় কৰিব গৈছে, ঠিক আছে। সেই সুজা-উদ্দৌলাই যিটো মাৰাঠাৰ যিটো ছাপ্লাই লাইন দিছে কাটি, না ইয়াতে খাদ্য পঠাব পাৰিব, না হাতিয়াৰ পঠাব পাৰিব, না কি পঠাব পাৰে, একো পঠাব নোৱাৰে। সদাশিৱৰাও মানে ঘেৰি গৈছে, না ইভাগে হয় কোনো এটা সহায় কৰা নাই, শিখে সহায় কৰা নাই, ইভাগে ৰাজপুত, হাৰিয়ানাৰ ৰাজপুতেও তেওঁক সহায় কৰা নাই, ৰাজস্থানৰ ৰাজপুতেও সহায় কৰা নাই, কোনেও সহায় কৰা নাই। কিয় সহায় কৰা নাই, কেৱল এটা চোট নামৰ টেক্স লোৱাৰ কাৰণে। এতিয়া টেক্সটো ল'বই লাগিব না, এইটো সম্ৰাট হয়, তেওঁক যদি ভাৰতটো শাসন কৰিব, কিন্তু তেওঁ সেইটোৰ কাৰণে কোনেও তেওঁক মানে সহায় কৰা নাছিল মাৰাঠাসকলক, ঠিক আছে। তেতিয়া কি হ'ল, তাতকে চাওক, এইটো ইব্ৰাহিম গাৰ্দী, মাৰাঠাৰ সৈন্যত যিটো আছিল, মাৰাঠাৰ সৈন্যত যিটো তোপখানা আছিল না, তোপ যিবিলাক চলায়, তোপ আৰু ফ্ৰান্সিচি বন্দুকবিলাক চলোৱা আছিল ইব্ৰাহিম খান গাৰ্দী। প্ৰথমতে মাৰাঠা সৈন্যসকলৰ মাজত নাছিলে, তেওঁলোকেও মানে এটা যুদ্ধত পৰাজয় কৰিছিলে। তাৰপিছত ইব্ৰাহিম খান গাৰ্দীক তেওঁলোকক মানে বন্দী চন্দী নবনাই, মানে মাৰি নেপেলাই, তেওঁলোকক মানে কি হয়, মাৰাঠা সৈনিকৰ মাজত মানে তেওঁলোকক চামিল কৰা গৈছিল, মানে অন্তৰ্ভুক্ত কৰা গৈছিল। সেইবোৰ মানুহে চাওক,
সেই তেওঁলোকেওতো মুছলিম আছিল না ইব্ৰাহিম খান গাৰ্দী, কিন্তু তেওঁলোকে মুছলিম হ'লেও মানে মাৰাঠা সৈন্যৰ মাজত মানে থাকি কিনে তেওঁলোকে বফাদাৰীৰে যুদ্ধ কৰিছিল। ঠিক আছে, যেতিয়া মানে কি হ'ল লাষ্টত কি হ'ল 14 জানুৱাৰী 1761 চনত সদাশিৱৰাও ভাৱে মানে ফাইনেল ডিচিশ্যন ল'ল যে মানে এতিয়া মানে যুদ্ধ কৰা যায়, নহ'লে মানে তেতিয়া খাদ্যৰ অভাৱ, ইপিনে বৰষুণৰ পানী, ঠাণ্ডা, চাৰিওপিনৰ মানে ইভাগে ছাপ্লাই লাইনো কাটা গৈছে। গতিকে এনেকৈ যদি থাকে তেতিয়াহ'লে এনে মৰিব লাগিব, খাদ্যৰ অভাৱ হ'ব, কিবা হ'ব, হাতিয়াৰো যদি শ্বৰ্ট পৰে, ছাপ্লাই লাইন নাই, কাটি দিছে চুজাউদ্দৌলাই, তেতিয়া কি কৰিব? তেতিয়া এটাই অপশ্যন আছিল মাৰাঠাৰ হাতত, মানে তেতিয়া মানে ডাইৰেক্ট এতিয়া যিমান সোনকাল যুদ্ধ কৰে সিমান লাভ মানে। গতিকে কি হয় 14 জানুৱাৰী 1761 চনত ঘোষণা কৰিল যে মানে যুদ্ধ কৰা যাক। তাৰপিছত ষ্টাৰ্টিঙত কি হ'ল ইব্ৰাহিম খান গাৰ্দীৰ নেতৃত্বত 8,000 সৈনিক আছিল, মানে এই ট্ৰেইন মানে সৈনিক আছিল 8,000। সেই 8,000 সৈন্যই কেৱল মানে ধৰক এইটো তোপ চলাব আৰু ফ্ৰান্সিচি বন্দুক চলাব। ঠিক আছে, প্ৰথমতে কি মাৰাঠাৰ সৈনিক 60,000 লৈ আহিছিল, কিন্তু ৰাস্তাত তেওঁলোকে মানে সেনা আকৌ যোগ হৈছিল যে এইটো মালহাৰৰাও হোলকৰ আছিল, মহাদী সিন্ধিয়া, এইবোৰ মানে সৈন্য মানে লগ হৈ মাৰাঠাৰৰ সৈন্য মানে বাঢ়ি গৈছিল। সেইভাগে এইটো আবদালীৰো সৈন্য আছিল। ঠিক আছে, মানে এতিয়া কোনো কম নাই, মানে পুৰা ঠিক ঠাক সৈন্য আছে, মানে দুফালে মানে ঠিক ঠাক সৈন্য আছে, কাৰো সৈন্য কম নাই। ঠিক আছে, কিন্তু যেতিয়া মানে যুদ্ধ হ'ল, কিন্তু চুজাউদ্দৌলা যদি বিশ্বাসঘাতকতা নকৰিলে হয় মাৰাঠাৰ হাতত, তেতিয়া মাৰাঠাই খাটাং জিতিল হয়, কাৰণ চুজাউদ্দৌলাৰ হাতত 50,000 সৈন্য আছিল ঘৰচবাৰ। তেতিয়াহ'লে আবদালীৰ সৈন্য এনেই মানে বৰি গৈছে। ঠিক আছে, সমান আছিল প্ৰথমতে, কিন্তু তাৰপিছত চুজাউদ্দৌলা ডাইৰেক্ট 50,000 সৈন্য লৈ আবদালীৰ সৈন্যত মানে যোগদান কৰাৰ কাৰণে আবদালীৰ মানে বাঢ়ি গ'ল। তাৰপিছত আকৌ ছাপ্লাই চেইন কাটা, গতিকে মাৰাঠাৰ চাৰিওপিনে মানে লছ হৈছিল। ঠিক আছে, যেতিয়া মানে 14 জানুৱাৰী 1761 চনত যুদ্ধৰ মানে ঘোষণা হ'ল, প্ৰথম অৱস্থাত ইব্ৰাহিম খান গাৰ্দীৰ নেতৃত্বত যিবিলাক তোপ আছিল, তোপ আৰু ফ্ৰান্সিচি বন্দুকেদি প্ৰথমতে আবদালীৰ সৈন্যৰ মাজত একদম উখল মাখল কৰি দিছিল। ঠিক আছে, একদম মাৰি চাৰি একদম চেছ কৰি দিছিল। তাৰপিছত কি হ'ল, এইভাগে আবদালীৰ সৈন্য ওপৰত আছিল না, অলপ ওপৰত আছিল, তাতে পেক চেক ইমান নাছিলে। তাৰপিছত তাতে আকৌ উটত বহোৱা মানে তোপ আছিল সিহঁতৰ, সেইটো আপোনালোকে চাব পানীপথৰ যিটো যুদ্ধৰ যিটো ফিল্ম আছে, সেই ফিল্মত দেখাব তোপ মানে ইয়ত আছিলে, উটতো মানে তোপ লগাব পাৰি, সৰু তোপবিলাক, সেইবিলাক মানে মুভিং তোপ, মুভ কৰি লয়। আৰু মাৰাঠাৰ সময়ত ডাঙৰ চাকা থকা মানে তোপ আছিল, সেইবিলাকে তোপ। এইভাগে বৰষুণৰ পানীৰ কাৰণে তোপবিলাক মানে মুভমেণ্ট কৰিব পৰা নাই, য'ত পৰা নিচানা লগায় তাতে এইভাগে সেনাবোৰ মানে ঘূৰি যায়। আবদালীৰ এইটো চন্দ্ৰাকাৰ আকাৰ লৈ লৈছিল, যুদ্ধৰ মানে নিয়ম থাকেতো, চন্দ্ৰাকাৰ আকাৰ বা কিবাকিনি আকাৰত লৈ তেওঁলোকে যুদ্ধ কৰিছিল, সেই চন্দ্ৰাকাৰ আকাৰত লৈছিল আবদালীয়ে। তাৰপিছত কি হ'ল, যুদ্ধত পিছত লাষ্টত ষ্টাৰ্টিঙত ঠিকে কৰিছিল, ইব্ৰাহিম খান গাৰ্দী ভাল মানে পাৰফৰ্মেঞ্চ দেখাইছিল। তাৰপিছত এইটো বৰষুণৰ পানী ইত্যাদিৰ কাৰণে তোপবোৰ মানে ঘূৰাব পৰা নাছিলে। তাৰপিছত কি হ'ল যে মাৰাঠাৰ সৈন্যৰ মোটামুটি ধৰক 75,000 সৈন্য মানে মৰিছিল। মানে সিহঁতেও আবদালীৰো মৰিছিল, কিন্তু মাৰাঠাৰ 75,000 সৈন্য মৰি গৈছে। পিছত কি হ'ল যে আৰু এটা কি হ'ল, যেতিয়া মানে মাৰাঠাৰ হাৰ দেখা পাই আছে, তেতিয়া কি হ'ল মালাহাৰৰাও হোলকৰে তেওঁলোকৰ সৈন্য মানে উইড্ৰ কৰি লৈছে, ফ'ৰ্চটো উইড্ৰ কৰি লৈছে। তেতিয়া আকৌ মাৰাঠাৰ সৈন্য কি কমজোৰ হৈ গ'ল। যুদ্ধৰ মাজত যদি কোনোবাই নিজৰ ফ'ৰ্চটো উইড্ৰ কৰি লয় সমৰ্থকৰ ফালৰ পৰা, তেতিয়াহ'লেতো আকৌ এনে তাতে আকৌ ঝটকা খাইছিল কোনে? সদাশিৱৰাও ভাৱে। তথাপিও সদাশিৱৰাও ভাৱে মানে নিজৰ একদম পৰাক্ৰমেৰে মানে নিজৰ সাহসেৰে, অত্যন্ত সাহসেৰে যুদ্ধ কৰি গৈ আছিল, মানে হাৰ মানা নাই। মাৰাঠা সৈন্যৰ মাজত এইটো এটা ভাল আছিল যে মাৰাঠা সৈন্য ইমান সহজত মানে হাৰ নামানে, তেওঁলোকে অধিক পৰাক্ৰমেৰে যুদ্ধ কৰি গৈ আছিল। কিন্তু যুদ্ধৰ মাজত কি হ'ল, চাওক যিটো বিশ্বাসৰাও ভাও আছিল, বিশ্বাসৰাও ভাও কি বালাজী বাজিৰাওৰ ল'ৰা আছিল, পেছোৱা বালাজী বাজিৰাওৰ ল'ৰা আছিল। বিশ্বাসৰাও ভাও মানে এইটো সদাশিৱৰাও ভাৱেৰে ভতিজা আছিল। ঠিক আছে, সেই বিশ্বাসৰাও ভাও মানে গুলি লাগিছিল। ঠিক আছে, এইভাগে আবদালীৰ সৈন্যই মানে তেওঁকে চাই মানে গুলি কৰিছিল, কাৰণ যুদ্ধ এটা যদি জিতিব লাগে, মেইন কামাণ্ডাৰ মেইন ৰজাক যদি মাৰিব পাৰে না, তেতিয়াহ'লে মানে যুদ্ধই কাম শেষ। ঠিক আছে, তেতিয়া কি হয়, বিশ্বাসৰাও ভাও গুলি লগাৰ কাৰণে সদাশিৱৰাও ভাও তেওঁ আহিবই না, সদাশিৱৰাও ভাও খুৰা হয়, খুৰাই পিছত তেওঁৰ নিজৰ হাতী যিটো আছিল, সেই হাতীৰ পৰা নামি ঘোঁৰা দি মানে আহিছিল এইটো বিশ্বাসৰাও ভাওৰ ওচৰত। তেতিয়া মাৰাঠা সৈন্যৰ মাজত হাহাকাৰ লাগিল যে সদাশিৱৰাও ভাও মৰছে বুলি ভাবিছে, কাৰণ যিটো হাতী আছিল সেই হাতীত সদাশিৱৰাও ভাও নাছিল। কাৰণ কিয় নাছিল? সদাশিৱৰাও ভাৱে তেওঁৰ ভতিজা বিশ্বাসৰাও ভাওৰ ওচৰত আহিছিল তেওঁৰ গুলি লগাৰ কাৰণে। তেতিয়া মাৰাঠা সৈন্যৰ মাজত হাহাকাৰ লাগিছিল যে সদাশিৱৰাও ভাও মৃত্যুবৰণ হৈছে। ইভাগে শমশেৰ বাহাদুৰো আছিল, মস্তানীৰ ল'ৰা যিটো শমশেৰ বাহাদুৰ। বাজিৰাও প্ৰথমৰ ল'ৰা দুজন আছিল না, এটা বালাজী বাজিৰাও, এটা শমশেৰ বাহাদুৰ, মস্তানীৰ ল'ৰা শমশেৰ বাহাদুৰ। শমশেৰ বাহাদুৰেও অধিক পৰাক্ৰমেৰে যুদ্ধ কৰিছিল। ঠিক আছে, এই শমশেৰ বাহাদুৰেও মৃত্যুবৰণ কৰিল। তাৰপিছত এইটো বিশ্বাসৰাও মানে গুলি লগাত মৃত্যুবৰণ কৰিল। তাৰপিছত সদাশিৱৰাও প্ৰথমতে মৰা নাছিলে, তেওঁ গুলি লগাৰ কাৰণেহে তেওঁ আহিছিলে। তাৰপিছত যুদ্ধ
এনেকৈ মানে কি হ'ল, তেওঁ মাৰাঠা সৈন্যসকলে ভাবিছে যে মৰি গৈছে, ঠিক আছে। তেতিয়া এনেকৈ যুদ্ধ কৰাৰ পিছত মানে লাষ্টত মাৰাঠা সৈন্যসকল মানে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। তাৰপিছত কি হ'ল যে মাৰাঠা সৈন্যসকল পৰাজয় বৰণ কৰিল। তাৰপিছত যিবিলাক মহিলা আছিল, বাচ্চা আছিল, তীৰ্থযাত্ৰীকাৰ আছিল, সেইবিলাকক তাৰপিছত এই হ'ল যে আব্দালীৰ কোনো ইয়াৰ পৰা লাভ হোৱা নাছিল। পানিপথৰ তৃতীয় যুদ্ধৰ পৰা আব্দালীৰ কোনো লাভ হোৱা নাছিল। তেওঁলোকৰো সৈন্য মৰিছিল, ইফালে সৈন্য মৰিছিল। ধন দৌলত যে লুটিব, সেইবোৰ লুটিব পৰা নাছিল, কাৰণ পানিপথতে যুদ্ধ হৈছে। পানিপথৰ যুদ্ধৰ পিছত সেইবোৰ কি হ'ল যে মানে কোনো সেনেকৈ লাভ নহ'ল। কিন্তু যিবিলাক মহিলা আছিল, মহিলাসকলক মানে সেনেকৈ ৰেপ কৰা হৈছে বা লৈ যোৱা হৈছে। সৰু সৰু বাচ্চাবিলাকক লৈ কিনে আফগানিস্তানত লৈ বেছি দিছে একদম মানে কম পইচাতে, কাৰণ বহুত মানুহ আছিল না। এইভাগে মাৰাঠা সৈন্য একো কৰিব পৰা নাছিল। কাৰণ কিয়, পানিপথৰ তৃতীয় যুদ্ধত পূৰা শেষ, মানে মৰি চৰি কাম চেছ, একদম পূৰা চব চেছ হৈ গৈছে। সেইভাগে মহাৰাষ্ট্ৰত আছিল, তাতেতো উইক হৈ গৈছে মহাৰাষ্ট্ৰত, কাৰণ চব সৈন্য এনেকুৱা আছিল, ইয়াতে আহিছিল। কাৰণ পানিপথৰ তৃতীয় যুদ্ধত এনে কোনো মাৰাঠাৰ ফেমিলি নাই যে তেওঁলোকৰ ঘৰৰ পৰা কোনো এজন মানুহ শ্বহীদ হোৱা নাই। মানে মহাৰাষ্ট্ৰৰ যিমান মানুহ আছিল, যিমান ফেমিলি আছিল, চব ফেমিলিৰ পৰাই মানে মানুহ আহিছিল ক'ত, মহাৰাষ্ট্ৰৰ ফালৰ পৰা পানিপথৰ তৃতীয় যুদ্ধ কৰিবলৈ, ঠিক আছে। সেইকাৰণে প্ৰতিটা ঘৰৰ পৰা মানে মানুহ শ্বহীদ হৈছিল পানিপথৰ তৃতীয় যুদ্ধত। তাৰপিছত যেতিয়া মানুহবোৰ মানে ধৰি লৈ গৈছে, যেতিয়া সেইটো পানিপথৰ তৃতীয় যুদ্ধৰ সেইটো মেদানৰ পৰা, পানিপথৰ মেদানৰ পৰা এই বাচ্চাই হওক, মহিলাই হওক, যিবিলাক গৈছিল মানে সদাশিৱৰাও ভাউৰ লগত, সদাশিৱৰাও ভাউৰ মৃত্যুবৰণ কৰাৰ পিছত সিহঁতক আব্দালীয়ে ধৰি আফগানিস্তানত লৈ গৈছিল, ৰেপ কৰা হৈছিল, মানে বেছি দিয়া হৈছিল। ইভাগে একদম মুঠিবৰ মহাৰাষ্ট্ৰৰ সৈন্যক তেতিয়া লাষ্টত মানে উপায় নাপায়, সিহঁতে মানে একো কৰিব পৰা নাছিলে, ঠিক আছে। সেইকাৰণে ইতিহাসকাৰ ছিডনী অভেনে কৈছিল, পানিপথৰ তৃতীয় যুদ্ধই এইটো প্ৰমাণিত কৰিব পৰা নাছিল যে ভাৰতত কোনে শাসন কৰিব, কিন্তু এইটো প্ৰমাণিত কৰিছিল যে ভাৰতত কোনে শাসন নকৰে। কাৰণ এইটো প্ৰমাণিত কিয় হৈছিল যে ভাৰতত কোনো শাসন নকৰে, কাৰণ চাওক, মাৰাঠাই মানে মেইন আছিল ভাৰতত তেতিয়া 18 শতাব্দীত। মাৰাঠাক খাটাই দিছে কোন, আহমেদ শ্বাহ আব্দালীয়ে। কিন্তু আহমেদ শ্বাহ আব্দালী ভাৰতত নাথাকে, মানে তেওঁৰ পচন্দিতা চহৰ আছিল আফগানিস্তান দেশ আছিল। তেওঁ আফগানিস্তানত ঘূৰি গৈছিল। তাৰপিছত কি হ'ল, ইফালে মাৰাঠা কমজোৰ হৈ গ'ল, মাৰাঠাক মাৰি চেছ কৰি দিল। ইফালে কি হ'ল, শ্বাহ আলম দ্বিতীয় দিল্লীত শাসক হয়, তেওঁতো নিজে পলাই গৈছে, তেওঁৰ মোগল ইমান কম নাই। ইফালে কোন আছে, বেংগলত কোন আছে, ইংৰেজ আছে। ইংৰাজে টুকুৰ চাই আছিল মানে কি হৈ আছে। ইংৰাজৰ মানে এটা ভাল মানে অপৰচুনিটি আছিল, মানে তেওঁলোকৰ লাক মানে ফেভাৰ কৰিছিল। চাওক, এইটো যিটো পলাচীৰ যুদ্ধ আছিল, ইংৰাজৰ হাতত কেৱল 3,000 মাত্ৰ আছিল। কিন্তু মিৰ্জাফৰ মুছলিম আছিল, চিৰাজউদ্দৌলা মুছলিম আছিল। কিন্তু মুছলিমৰ লগতে মানে বিশ্বাসঘাতকতা কৰিছিল তেতিয়াহ'লে। চাওক, মানে এইটো মিৰ্জাফৰৰ বিশ্বাসঘাতকতাৰ কাৰণে চিৰাজউদ্দৌলাক ঘাটাই মানে এইটো বেংগলৰ যিটো পুৰা শাসনটো কোনে পাইছিল, ইংৰাজে। ইভাগে মেইন মানুহ আছিল মাৰাঠাৰ লগত ইংৰাজে যুদ্ধ কৰিব পৰা নাছিলে, নোৱাৰিলেহেঁতেন। যদি পানিপথৰ তৃতীয় যুদ্ধত মাৰাঠা বিজয়ী হ'লেহেঁতেন, তেতিয়া আমাৰ ভাৰতত ইংৰাজৰ কোনো শাসন নাথাকিলহেঁতেন বা বাহিৰৰ কোনো শাসন নাথাকিলহেঁতেন। আমি ইংৰাজৰ গোলামে নহ'লোহেঁতেন বা অন্য শাসকৰ আমি গোলাম নহ'লোহেঁতেন যদি মাৰাঠা থাকিলহেঁতেন। আমাৰ ভাৰত আজি মানে বহুত আগবাঢ়ি গ'লোহেঁতেন যদি মাৰাঠা থাকিলহেঁতেন, ঠিক আছে। কাৰণ মাৰাঠাসকল আমাৰ ভাৰতৰ স্থানীয় আছিল, আমাৰ ভাৰতৰ কাৰণে কাম কৰি গৈ আছিল, ঠিক আছে, মাৰাঠাসকল। কিন্তু নাজিবউদ্দৌলা আৰু চুজাউদ্দৌলাৰ কাৰণে এইবোৰ কাম হৈছে, এই আহমেদ শ্বাহ আব্দালীক সহায় কৰাৰ কাৰণে, ঠিক আছে। সেইকাৰণে ইংৰাজে মানে এতিয়া চাওক, সেইকাৰণে ইতিহাসকাৰ ছিডনী অভেনে কৈছিল যে পানিপথৰ তৃতীয় যুদ্ধ এইটো নিৰ্ণয় কৰিব পৰা নাছিল যে ভাৰতত কাৰ শাসন হ'ব। কাৰণ মাৰাঠাৰ শাসন নহয়, কিন্তু এইটো প্ৰমাণিত কৰিছিল যে কাৰ শাসন নহয়। কাৰণ মাৰাঠাৰ শাসন নহয়, কাৰণ মাৰাঠাক মাৰি পেলাইছে। ইফালে থাকিল শ্বাহ আলম দ্বিতীয় আৰু এইটো যিটো অবধৰ নবাব চুজাউদ্দৌলা আৰু নাজিবউদ্দৌলা, এইবোৰ থাকিল। গতিকে এইবোৰ থাকিল, ইংৰাজ থাকিল আৰু শ্বাহ আলম দ্বিতীয় থাকিল। গতিকে এই তিনিজনৰ মাজত শ্বাহ আলম দ্বিতীয়, ইংৰাজ আৰু এইটো অবধৰ নবাব চুজাউদ্দৌলা, এইসকলৰ মাজত কোনে মানে এতিয়া ভাৰতৰ সত্তা চম্ভালিব, সেইটো মানে প্ৰমাণিত নহ'ল। সেইকাৰণে ছিডনী অভেনে কৈছিল, পানিপথৰ তৃতীয় যুদ্ধ এইটো প্ৰমাণিত কৰিব পৰা নাছিল যে ভাৰতত কাৰ শাসন হ'ব, কিন্তু এইটো প্ৰমাণিত কৰিছিল যে কাৰ শাসন নহ'ব, ঠিক আছে। যেতিয়া পানিপথৰ তৃতীয় যুদ্ধটো এইটো মাৰাঠাই ঘাটিল, আহমেদ শ্বাহ আব্দালীৰ লগত যেতিয়া মানে পানিপথৰ তৃতীয় যুদ্ধটো ঘাটিল, তাৰপিছত কি হৈছিল যে ঘাটিছে যে সেইটো মানে পেশ্বৱা বালাজী বাজিৰাও পেশ্বৱাই মানে তেওঁৰ মানে জানিবই পৰা নাছিল। কাৰণ কি হয়,
সুজাউদ্দৌলা আৰু নাজিবুদ্দৌলাই মানে যিটো লাইনটো কাটি দিছিলে খবৰ অনা নিয়া হওক বা ভোজন দিয়া হওক বা বস্তু দিয়া হওক এইবিলাক চব লাইন কাটি দিছিলে, সেইকাৰণে তেওঁলোকে জনাই নাছিল যে পানীপথত হৈ কি আছে। তাৰপিছত কি হ'ল, ৰাজস্থানৰ এটা বেপাৰী আছিল মানে নমেডিক ট্ৰেডাৰ্ছ মানে বঞ্জাৰে বুলি কয়, তেওঁ মানে পুনেত লাষ্টত গ'ল, পুনত এইটো পেছোৱাৰ ওচৰত গ'ল। পেছোৱাৰ ওচৰত যোৱাৰ পিছত পেছোৱাইহে তেওঁক সুধিছে যে পানীপথৰ যুদ্ধৰ কি জানে নেকি, মানে খবৰটো কি হৈ আছে তাতে। তেতিয়া সেইটো যিটো নমেডিক ট্ৰেডাৰ্ছ আছিল তেওঁ মানে আচৰিত হৈ গৈছে যে তেওঁৰ সৈন্যই মানে পানীপথৰ যুদ্ধত মানে যুদ্ধ কৰি আছিলে, তেওঁ মানে নিজেই যিয়ে নাজানে বস্তুটো, কিন্তু সেই বেপাৰীজনে জানিছিল মানে পানীপথৰ ঘটনাটো, ঠিক আছে। তেতিয়া মানে তেওঁ ভাবিছে যে পেছোৱাটোতো অলপ বুঢ়া হৈছে, তেতিয়া অলপ এজ হৈছিল, মানে অলপ এজ হৈছে, গতিকে সেই পেছোৱাক মানে ডাইৰেক্টলি কোৱাটো মানে তেওঁ মানে উচিত ভবা নাছিল। তেতিয়া মানে এটা কোড ৱাৰ্ডত মানে পেছোৱাজনে কৈছিলে যে দো মোহৰে খো গয়ে নাইবা দো মোতি সমুদ্ৰ মে বিলীন हो गए और 22 सोने का मोहर खो गए और चांदे और तांबे का तो गिनती ही नहीं कर सकते। মানে কি দো মোহৰে খো গয়ে মানে কি দুটা মোহৰ খৈ গৈছিল, মানে এইটো কি হয়, প্ৰথমে কি আছিল সদাশিৱৰাও ভাও আছিল, তেওঁ মেইন কমাণ্ডাৰ আছিল সদাশিৱৰাও ভাও ৰেল কমাণ্ডাৰ, আৰু কোন আছিল বিশ্বাসৰাও ভাও, এইটো আছিল দুটা মোহৰ মানে সদাশিৱৰাও ভাও আৰু বিশ্বাসৰাও ভাও। তেওঁ কোড ৱাৰ্ডত কৈছে যদিও মানে পেছোৱাই বুজি পাইছে দো মোহৰে খো গয়ে মানে কি সদাশিৱৰাও ভাও আৰু বিশ্বাসৰাও ভাও মৃত্যুবৰণ কৰিছে, বা দো মোতি সমুদ্ৰ মে বিলীন হৈ গয়ে সেইটোৱে। 22 সোনে কা মোহৰ খো গয়ে মানে কি হ'ল, তাতে কোন আছিল, তাতে এইটো শমশেৰ বাহাদুৰ আছিল। শমশেৰ বাহাদুৰৰ সেনেকুৱা শমশেৰ বাহাদুৰৰ দৰে আৰু 22জন মানে মোহৰ 22জন মানে সেনাপতি আছিল, ঠিক আছে। এটা যুদ্ধত মানে বহুত সেনাপতি যায়তো, তেনেকুৱা 22জন আছিল। যেনে ইব্ৰাহিম খান গাৰ্দি আছিল, মানে ইয়ৰ তোপখানাৰ মানে মেইন হেড কোন আছিল, ইব্ৰাহিম খান গাৰ্দি। তেনেকুৱা মানে 22 সোনে কা মোহৰ খো গয়ে, মানে তেওঁলোকে মানে ডাঙৰ ডাঙৰ এইটো 22টা সেনেকৈ মানে মেইন কমাণ্ডাৰ সেইবিলাকো মৰি গৈছে। আৰু আৰু এইটো কি চান্দে আৰু তাবাগাতো গিনতি নাই কৰ सकते, মানে চান্দে আৰু তাবা মানে কি হ'ল যে এই সেনাবোৰ যে আছিল মানে ঘৰচবাৰ হওক, পেডেল সেনা হওক, ইনফেণ্ট্ৰি জোৱান হওক, সেইবিলাক মানে তো কাউণ্টিঙে কৰিব নোৱাৰে, সেইবিলাক হাজাৰ হাজাৰ মানুহ মৰি গৈছে। 75,000 মানুহ, প্ৰায় ধৰক 75,000 অলমষ্ট মানে এই মাৰাঠাৰ সৈন্য মানে মৰি গৈছিল, ঠিক আছে। আৰু যিবিলাক মহিলা চহিলা আছিল তেওঁলোকক মানে বন্দী বনাই লোৱা হৈছিল, আৰু এইটো বাচ্চা ঠাচ্চা লোক আফগানিস্তানক বেছিও দিছিল, মানে সেনেকুৱাহে হৈ গৈছিল। তাৰপিছত কি হ'ল চাওক, এইটো যুদ্ধত পানীপথৰ দ্বিতীয় যুদ্ধত না মাৰাঠাৰ লাভ হৈছিল না আহমদ শ্বাহ আব্দালীৰ লাভ হৈছিল, কাৰো লাভ হোৱা নাছিল। আল্টিমেটলি লাভ কাৰ হৈছিল, ইংৰাজৰ হৈছিল। ইংৰাজে টুকুৰ চাই আছিল চাওক পুৰা, যে এইটো হৈ কি আছে, মানে যিটো আটাইতকৈ ডাঙৰ শক্তি সেইটো আছিল মাৰাঠাক আহি মেথেন আহমদ শ্বাহ আব্দালীয়ে ঘাটাই দি কিনে তেওঁ ৰখা নাই, তেওঁ গুচি গৈছে। ইংৰাজে ভাবি আছিল যে আহমদ শ্বাহ আব্দালী কেৱল নাথাকিব ভাৰতত, যদি আহমদ শ্বাহ আব্দালী ভাৰতত থাকিল হয় তে ভাৰতত মানে দুৰৱস্থা আৰু কৰিল হয়, কাৰণ তেওঁ পুৰা জালিম আছিল, মাৰি চাৰি শেষ কৰি দিয়ে। আৰু আহমদ শ্বাহ আব্দালীৰ লগত ইংৰাজ মানে পাত্তাই নাপালা হয়, ঠিক আছে। গতিকে মানে এইটো ইংৰাজৰ কাৰণে সোণমে চুহাগাৰ নিচিনা হৈ গৈছে একদম, মানে এনেই বিয়ত কি বোলে প্ৰথমতে বেংগল যিটো পলাচিৰ যুদ্ধ জিতিছে, তাৰ মাজত আকৌ মাৰাঠা মেইন একদম মানে শাসক আছিল মাৰাঠা ভাৰতত, সেই মাৰাঠাক আহি কিনে আহমদ শ্বাহ আব্দালী মাৰি কিনে আকৌ আফগানিস্তান গুচি গৈছে। তেতিয়াহ'লে মানে ইংৰাজৰ কাৰণে একদম খোলা মেদান, পিছত ডাইৰেক্ট মানে কেপচাৰ কৰিব লাগে খালি। শ্বাহ আলম দ্বিতীয় আছে, ইভাগে অবধৰ ৰজা এইটো সুজাউদ্দৌলা যিটো বিশ্বাসঘাতকতা কৰিছে তেওঁ আছে, এই দুজনক মানে মাৰি কিনে এইবাৰ ডাইৰেক্ট ইংৰাজে মানে লৈ ল'ব লাগে। সেইকাৰণে বক্সাৰৰ যুদ্ধত এই তিলকুট সেনাক হাৰাই দিছিল মানে ইংৰাজে, সেইটো আমি পিছত আলোচনা কৰিম, ঠিক আছে। আমাৰ ভাৰতৰ যদি মাৰাঠা পানীপথৰ তৃতীয় যুদ্ধত জিতিল হয়, না ভাৰত ইংৰাজৰ গোলাম হলাক হয়, না বিদেশী মানে কোনো বিদেশীৰ শত্ৰুৰ গোলাম হলাক হয়, ঠিক আছে। আজি ভাৰত বহুত ওপৰত গলাক হয় যদি মাৰাঠা পানীপথৰ তৃতীয় যুদ্ধত না ঘাটিলেহেঁতেন। সেইটো যুদ্ধত চাওক মাৰাঠাৰ ফালৰ পৰা ভুল কি আছিল, এইটো ৰঘুনাথ ৰাও যিটো আছিল, ৰঘুনাথ ৰাও প্ৰথমতে মানে পাঞ্জাৱৰ পৰা মাটি পঠাব নালাগিছিলে, মানে এইটো তাতে মানে এইটো এটা প্ৰথম ভুল। ছেকেণ্ড ভুল, সদাশিৱৰাও ভাও যি আছিল, সদাশিৱৰাও ভাৱে নিজৰ সেনাৰ লগত এইটো ফেমিলিৰ মানুহ, বাল বাচ্চা, তীৰ্থযাত্ৰীগণ এইবিলাকক মানুহ ল'ব নালাগিছিলে, কাৰণ এইবিলাকক লোৱাৰ পিছত স্পীডটো কম হৈ গৈছিল, যোৱাৰ যিটো ৰফতাৰ আছিল সেইটো কম হৈ গৈছিল, যাৰ ফলত তেওঁলোকে মানে পানীপথৰ এইটো মানে নিচলা এলেকা যিবিলাক মানে সমতল ভূমি সেইবিলাকত মানে থাকিবলগীয়া হৈছিল। আৰু ভোজনৰ কম হোৱাৰ বাবে তেওঁলোকৰ মানে দুৰৱস্থা হৈছিলে, কাৰণ আৰু সেইটো এটা কাৰণ হয়, কাৰণ ভোজনৰ চৰ্ট পৰিছিল, সেইভাগে স্পীড কম হৈ গৈছিল। থাৰ্ড আকৌ চোট নামৰ টেক্স লোৱাৰ কাৰণে ওচৰ পাজৰে যিমান ৰাজপুত শাসকে হওক বা মুছলিম শাসকে হওক কোনেও মাৰাঠাক সহায় কৰা নাছিল, সেইটো এটা মেইন ৰিজন হয়, কাৰণ কোনেও সহায় নকৰা নাছিল। উল্টা
সেইভাগে চুজাউদ্দৌলা আৰু নাজিবুদ্দৌলাই আব্দালীক সহায় কৰা সেইটো এটা কাৰণ হয়। চুজাউদ্দৌলা যদি আব্দালীক সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে 50,000 সৈনিক মাৰাঠা সৈন্য হাতত থাকিলেহেঁতেন, মাৰাঠাই পানিপথৰ তৃতীয় যুদ্ধ খাটিলে। ঠিক আছে, আমি পৰৱৰ্তী সময়ত মানে ইংৰাজে কেনেকৈ ভাৰতৰ আৰামত মানে পাই গৈছে সেইটো মানে আমি আলোচনা কৰিম বক্সাৰৰ যুদ্ধত। ঠিক আছে, ধন্যবাদ।